মই বিদুৰ ভাইখন দৰ্শক হিচাপে চাই জানা মই যেটা প্ৰথম চাইছো নহয় যেতিয়া হলত চাইছো আৰু কি হৈছে ইমান মানুহৰ লগত চাইছো প্ৰিমিয়াৰ আমাতকে বেছি তো দৰ্শকৰ যিটো মানে এনথুজিয়াস্টিক এটা এপ্ৰোচ বাপৰে হেতুৱে এটা বেলেগ ধৰণৰ ক্ৰিয়াটো কৰে ন মগজত এটা মানুহে ইমান ধমকি মাৰিলে কৈছে তুমি হি আগতে চাইছা তুমি দুবাৰ তিনিবাৰ চাইছা তুমি টিকট পালা কাৰণে চাইছা আমি নাই চোৱা ন মনে মন থাকা আমাক কাহিনী কৈ নাথাকিবা আজৰি নব চাবলৈ তেতিয়া গাঁৱৰ পৰা মানে বাছ লৈ আহে এতিয়া আকৌ দেখিছো বাছ লৈ আহিছে মানুহে চাবলৈ মোৰো সুব্ৰত তুমি দেখা ন 10টা মূৰৰ সমান তোমাৰ মূৰটো 10টা মানুহৰ মূৰৰ সমান সঁচাকে তোমাৰ পিতৃয়ে তোমাৰ উপযুক্ত নামেই থৈছে নামটো দখানন 10টা মস্তিষ্কৰ সমান তুমি যিটো কাম লোকে 6 বছৰত শিকিব নোৱাৰে তুমি 6 মাহত শিকিব পৰা তোমাৰ ক্ষমতা আছে মানুহ অসমীয়া মানুহে চিনেমা চাই আৰু অসমীয়া মানুহে ভৰপূৰকে চিনেমা চাই আৰু তাক এপ্ৰিচিয়েট কৰে প্ৰথম বছৰ দৌৰি দৌৰি আহে অকণমানি ল'ৰা ছোৱালীবিলাক হেৰি লগত এমএলএ ছাৰৰ লগত ফটো তুলিব আজি যদি নতুন জেনেৰেশ্যন এনেকৈ কাম কৰিবলৈ আৰম্ভ কৰে এই আমাৰ ভাল দিন আহি আছে নতুন জেনেৰেশ্যনে ৰেডিঅ'টো বাদ নিদিবলৈ কওঁ ৰেডিঅ'ই যিটো তেওঁলোকক শিকাব বা শিকাৰ সুবিধা কৰি দিব সেইটো বহুতেই নোৱাৰে মই যদি আজিৰ পৰা 20 বছৰ আগৰ কথা ভাবি তাত ৰৈ থাকোঁ এতিয়াতো মোৰ মহা সৰ্বনাশ হ'ব এখন সব মই নোৱাৰিম মই পৃথিৱীৰ পৰা পলাই যাবগৈ লাগিব যেতিয়া তুমি ৰুম এটাৰ ভিতৰত নাথাকি ৰুমটোৰ বাহিৰৰ পৃথিৱীখনৰ লগত নিজকে কানেক্ট কৰি ৰাখিবা তেতিয়া মই ভাবোঁ তুমি সদায় নতুন হৈ থাকিবা চৰকাৰে এটা বিশেষ পদক্ষেপ লৈ এনেকুৱা হল কিছুমান বনাই দিয়ে তেনেহ'লে কিন্তু অসমীয়া চিনেমাৰ বহুত ভাল দিন আহিব এটা মানুহৰ ভিতৰতে ইমান গুণ কেনেকৈ থাকিব পাৰে মই আচৰিত পালোঁ সেইটো ভগৱানে দিয়াৰ বাহিৰে মানে দে ফাৰকে যে কেতিয়াবা ভগৱানে কাৰোবাক দিয়ে সেইটো সুব্ৰত কাকত মানে মৃত্যুলৈকে শিকি গৈ নাথাকিলে এক্টৰ এটা পুৰণা হৈ যায় তাৰ কাম নাইকিয়া হৈ যায় আৰু যিহেতু নাটকৰ মানুহ আছিলোঁ অবজাৰ্ভেশ্যন ওৱান অফ দ্য মষ্ট মানে আমাৰ প্ৰয়োজনীয় বিষয় আমাৰ ফণীতকৈ নাটকখন যিখন ফণী শৰ্মাই পৰিচালনা কৰিছিলে বান ৰজা ফণী শৰ্মাই নিজে কৰিছিলে আৰু বিষ্ণুৰা ভাই শিৱৰ ৰোলটো কৰিছিলে আৰু মায়ে তেতিয়া 16 বছৰ আটাইতকৈ সৰু ছোৱালী মায়ে সৰু ছোৱালী যদিও কুজিবুৰী ৰোলটো কৰিছিলে বৰ ইণ্টাৰেষ্টিং এটা ৰোল জুলাই মাহত ডিব্ৰুগড়ত মই বাচ্চা ল'ৰা ছোৱালীখিনিৰ লগত থাকোঁ আৰু সেইটো মই য'তেই নাথাকোঁ পৃথিৱীৰ মই সেইখিনিৰ লগত যদি মই এই মাহটো মই নকটাওঁ মোৰ জীৱনত ডাঙৰ অপৰাধ যেন লাগে বোকাখাটত মানুহৰ দুদিন দিছে চিনেমাখন মানুহৰ সাগৰ চৰিত্ৰটোৱে খেদিবলৈ আৰম্ভ কৰে চৰিত্ৰটোৱে মানুহটোক বহুত অত্যাচাৰ কৰে কমফৰ্টেবল জোনত যেতিয়ালৈকে এক্টৰটো যাব নোৱাৰে তাক অত্যাচাৰ কৰি মাৰে চৰিত্ৰটোৱে ভীষণ অত্যাচাৰ কৰে অভিনয়ৰ মানুহ হিচাপে মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি কৃতজ্ঞতা জনাইছোঁ সঁচাকৈ বুকুখন ভৰি আহে আৰু আৱেগ এটা অনুভৱ কৰোঁ এই ডোখৰত যে অসমীয়া মানুহে এনেকৈও মানুহক মৰম কৰিব পাৰে অসমৰ দৰ্শকক মই মোৰ অন্তৰৰ কৃতজ্ঞতা প্ৰকাশেৰে শেষ কৰিব নোৱাৰিম তথাপিও আশীৰ্বাদটো মূৰত লৈছোঁ আপোনালোকৰ নমস্কাৰ মই চন্দ্ৰিকা আৰু আপোনালোকে চাই আছে ৰেডিঅ' গপশ্বপৰ আন এটি পডকাষ্টৰ খণ্ড আজি পডকাষ্টৰ খণ্ডটিত আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী খুব বিশেষ ব্যক্তি আপোনালোকে ইতিমধ্যে তেওঁক চিনি পায় আৰু খুব বেছি মৰম দিছে খুব বেছি জনপ্ৰিয়তা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ বিদুৰ ভাইৰ পৰা আৰু বিদুৰ ভাইখন আপোনালোকে নিশ্চয় চাইছে তাত এটি খুব গুৰুত্বপূৰ্ণ ৰোল তেওঁ প্লে কৰিছে আৰু ৰোলটো হৈছে এমএলএ চৰিত্ৰটো গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে অসীম শৰ্মা ডাঙৰীয়াক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ গতিকে আহক তেওঁৰ সৈতে আজি বিভিন্ন কথা পাতো নাটক সম্বন্ধীয় লগতে বিদুৰ ভাই তেওঁৰ হোৱা অভিজ্ঞতা তেওঁৰ বিষয়ে বহুখিনি কথা জানিবলৈ চেষ্টা কৰিম গতিকে পলম নকৰি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ আহক নমস্কাৰ ছাৰ আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি পাই পিনে খুব বেছি সুখী আপুনি আহিলে আজি আমাৰ মাজত আপোনাক আচলতে এইদৰে মানে পোৱাটো মোৰ সৌভাগ্য বুলি ক'ব লাগিব আপোনাক আগৰ পৰাই চিনি পাওঁ নাটকৰ সৈতে জড়িত আপুনি ডিব্ৰুগড়ত আমি একেলগে আপোনাক লগ পাইছোঁ আৰু আপোনাক আজি এইদৰে বিদুৰ ভাইত যেতিয়া মই দেখিছোঁ প্ৰথমবাৰৰ বাবে মানে ধৰক মোৰ খুব বেছি ভাল লাগিছে যে আপোনাক মই দেখা পাইছোঁ ইমান ধুনীয়াকৈ আপুনি বহুতখিনি কাম কৰি গৈছে আৰু আগৰ পৰাই নাটকৰ সৈতে ইমান জড়িত ইমান ছিনিয়ৰ এজন এক্টৰ হয় গতিকে আজি আপোনাক এইদৰে মানে কথা পাতিব পৰাটো মোৰ সৌভাগ্য বুলি মই ক'ম তাতকৈ ডাঙৰ কি জানা প্ৰথমতে বাৰু নমস্কাৰ সকলোকে দ্বিতীয়তে মই তোমাক পাই বহুত ভাল পাইছিলোঁ কেলৈ ভাল পাইছোঁ সাধাৰণতে আমাৰ ফালৰ মানুহ কিন্তু ইয়াত যথেষ্ট কম মানে তাৰ ভিতৰত তোমাক দেখা পাই মোৰো খুব ভাল লাগিছে আৰু ডিব্ৰুগড়ৰ ছোৱালী এজনী আজি লগ পাইছোঁ ইমান ধুনীয়াকৈ তোমালোকে এই কামবিলাক কৰি আছা ময়ো তোমালোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু ৰেডিঅ' গপশ্বপক মই ধন্যবাদ জনাইছোঁ যে মোক তোমালোকে মাতি আনিছা ইয়ালৈ
ধন্যবাদ আপুনিও যে আহিলে গতিকে আজি আমি বিদুৰ ভাইৰ বিষয়ে কিছু কথা পাতিমেই নিশ্চয় কিন্তু তাৰ উপৰিও আপুনি যেহেতু নাটকৰ সৈতে ইমান দিনৰ পৰা জড়িত হৈ আছে গতিকে সেই নাটকৰ কথাও আমি কিছুমান পাতি যাম মাজে মাজে পোনপ্ৰথমে মই বিদুৰ ভাইৰ পৰা আৰম্ভ কৰিব বিচাৰিছো তাৰ অভিজ্ঞতা কেনেকুৱা হ'ল আপোনাৰ বিদুৰ ভাইৰ অভিজ্ঞতা আচলতে বৰ অদ্ভুত বুলি এটা কাৰণে কম এইমাত্ৰ মই পোষ্টাৰখন চাই আহিছিলোঁ produced by SUV and team আসল আমি বিদুৰ ভাইখন কৰোঁতে আমি এটা টিম হৈ কাম কৰিছিলোঁ যদিও মোক সিনিয়ৰ যেন দেখা যায় মই কিন্তু তাহাঁতৰ লগত সমানে ডেকা ল'ৰাৰ নিচিনাকৈ মই তেওঁলোকৰ লগত আৰু মই নিজে মানসিকভাৱে বাৰু ডেকাই আৰু মই তাহাঁতৰ লগত তেনেকৈ আছিলোঁ আৰু দ্বিতীয়তে গোটেই টিমটো মোৰ চিনাকি আছিলে গোটেই তলুককৈ হওক উজ্জ্বলে হওক নিতুৱে হওক বা বলিনে হওক আমি আগৰ পৰা ইটো সিটোক চিনি পাওঁ বা সুব্ৰতই হওক মই গোলাঘাটত যাওঁ তাত নাটকৰ কাম কৰোঁ আৰু তাহাঁতৰ ঘৰখন খুব নাটকৰ ঘৰ দেউতাক ভাল এক্টৰ মাকে অলপতে এখন নাটক পৰিচালনা কৰিছে ককা দেউতাক নাটকৰ মানুহ এই আটাইবিলাক লৈ মই যেতিয়া মোক সুব্ৰতই ফোন কৰিছে যে অসীমদা কথা এটা আছে মই তেতিয়া আন্দাজ কৰিছোঁ যে এই বিদুৰ ভাইখন চিনেমা বনোৱাৰ কথা মই শুনি আছিলোঁ বোধহয় বিদুৰ ভাইৰ কাৰণে আহিব মই ক'লোঁ যে হেৰি মই কোৱাচোন মই ক'ত লগ ধৰিম বোলে নহয় আপুনি লগ ধৰিব নালাগে মই আপোনাক লগ ধৰিম আৰু এই ছিনিয়ৰ এজন মানে তাতকৈ আগতে অহা মানুহ এজনৰ প্ৰতি তাৰ সন্মানটো কাৰণ অলৰেডি সুব্ৰতৰ কথা যদি আমি চাওঁ সুব্ৰত অলৰেডি ছাকচেছফুল এজন ডাইৰেক্টৰ কিন্তু চিনেমাৰ কাৰণ ৰঘুপতিত তেওঁৰ ব্লকবাষ্টাৰ এখন অসমীয়াৰ ব্লকবাষ্টাৰ এখন চিনেমা বা তাৰ আগতে বিদুৰ ভাই যিটো ছিজন কৰিছিলে তাতো ৱেব ছিৰিজখন সেইখনো সকলোৱে মুখে মুখে এখন সেই তেনেকুৱা এজন পৰিচালকে যেতিয়া কৈ যে নহয় মই নিজে যাম সেই তাৰ সৰলতাটো বা নিজৰ ঘৰৰ নিচিনা আমাৰ গোটেই টিমটো সাংঘাতিক এটা ইটো সিটোৰ মাজত এটা সম্পৰ্ক থকা টিম প্ৰডিউচাৰৰ পৰা আৰম্ভ কৰি পানী দিয়া ল'ৰাটোলৈকে পৰিচালকৰ পৰা আৰম্ভ কৰি অভিনেতাৰ আৰম্ভ কৰি যিখিনি টেকনিচিয়ান আছে কেমেৰামেনৰ পৰা আৰম্ভ কৰি লাইটৰ পৰা আৰম্ভ কৰি সকলোবিলাকৰ নিজৰ নিজৰ ভিতৰত এটা অদ্ভুত ধৰণৰ এটা সম্পৰ্ক আছে আপোন ভাৱ আছে আৰু হয়তো এই আপোন ভাৱটোৰ যিটো কৰ্মফল তাৰে ফল আজি বিদুৰ ভাই হয় আৰু আচলতে ক'ব লাগিব আজিকালি দৰ্শকসকলে আপোনাৰ এনেকুৱা বস্তুবোৰ চাই ভাল পায় যোনটোত আপোনালোকে ৰিয়েল ধৰক এটা এখন ছবি তেওঁলোকে দেখা পায় আৰু আপোনালোকৰ মাজত যোনটো সেই আপুনি ক'লে আপোন ভাৱটো সেইটো বস্তুৱে আচলতে দৰ্শকে আঁকোৱালি লৈছে বুলি ক'ব লাগিব মই যেতিয়া চিনেমাখন চাইছোঁ প্ৰিমিয়াৰ যেতিয়া হৈছিল তেতিয়াতো বাৰু গম নাপালোঁ একো পিছত মই মনে মনে ডিব্ৰুগড়ত চিনেমাখন চাবলৈ গৈছোঁ দেই মোৰ পিছফালে দৰ্শক দুজন মানে কাহিনীটো মোক তেওঁ চোৱাৰ আগে কৈ থাকে এটা মানুহে ইমান ধমকি মাৰিলে কৈছে তুমি আগতে চাইছা তুমি দুবাৰ তিনিবাৰ চাইছা তুমি টিকট পালা কাৰণেহে চাইছা আমি নাই চোৱা ন মনে থাকে আমাক কাহিনী কৈ নাথাকিবা আৰু এটা ৰিয়েকশ্যন মই দেখিছিলোঁ যে তাৰ ভিতৰত দেখুওৱা যিবিলাক বাস্তৱিক ঘটনা সদায় ঘটি থকা ঘটনাবিলাক যিবিলাক তুমি আমি ক'ৰবাত নহয় ক'ৰবাত তাৰ মুখামুখি কিন্তু আমি সদায় হৈ থাকোঁ সেইবিলাকৰ যেতিয়া ঘটনাবিলাক চলি থাকে চিনেমাত পিছফালৰ পৰা ৰিয়েকশ্যন য়েছ ৰাইট ঠিক কথা কৈছে এনেকুৱা ধৰণৰ যিটো দৰ্শকৰ লগত চিনেমাখনৰ কানেকশ্যনটো যিটো আমাৰ পৰিচালকে কৰাই দিব পাৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা বুলি মই ভাবোঁ দৰ্শকৰ চিনেমাখন দৰ্শকে আকৌ দৰ্শক হৈ চোৱা নাই সি নিজৰ ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ নিচিনা অনুভৱ কৰে যাৰ ফলত মই প্ৰথম জীৱনত দেখিছোঁ মোৰ তেনেকুৱা কোনো অভিজ্ঞতা নাই এই প্ৰথম অভিজ্ঞতা যি চিনেমা শেষ হোৱাৰ পিছত হাত তালি বজাইছে নাটকত শুনিছোঁ হাত তালি বজোৱা কিন্তু চিনেমা শেষ হ'ল সাধাৰণতে মোৰ অভিজ্ঞতা আছে মানুহবিলাক ওলাই গুচি যায় নহয়নে আৰু কিন্তু তাত মই দেখিছোঁ মানুহবিলাক ৰৈ থাকে হাত তালি মাৰে আৰু আৱেগিক হৈ পৰে সেইটো মই ভাবোঁ এইটো এটা নোহোৱা নোপোজা মই দেখা নোহোৱা নোপোজা এটা ঘটনা আৰু এতিয়া বৰ্তমানলৈকে হাউচফুল হৈ আছে আপোনাৰ আচৰিত কথা অকল বোলে ইয়াত তেনেকুৱা নহয় নহয় বাংগালোৰত হাউচফুল কলকাতাত কালি মোৰ বন্ধু এটাই মই অলপ দেৰি আগতে ফোনত কথা পাতি থকা তেওঁ মানে কালি বিদুৰ ভাগত চালে সেই কথাতে পাতি আছিলোঁ হাউচফুল তাত বম্বেত হাউচফুল দিল্লীত হাউচফুল মোক এজন বন্ধুৱে চাই লৈ কৈছে
কিমান দিন ৰ'লো ইয়াত তাৰপিছতে চাইছোঁ দেই এই যে অসমীয়া মানুহৰ চিনেমা চোৱাৰ প্ৰৱণতা নাই বুলি পেলাই এটা যিটো আমাৰ ধাৰণা আছিলে মাজতে তেনেকুৱা এটা ধাৰণা আছিলে সেই ধাৰণাটা কিন্তু একেবাৰে মখিমূৰ কৰি পেলালে বিদুৰ ভাই মই এটা সময়ত আমি যেতিয়া সৰু আছিলোঁ কিছুমান চিনেমা আজৰি নব চাইছিলোঁ দেই আজৰি নব চাবলৈ তেতিয়া গাঁৱৰ পৰা মানে বাছ লৈ আহে এতিয়া আকৌ দেখিছোঁ বাছ লৈ আহিছে মানুহে চাবলৈ তাৰমানে ক'ৰবাত নহয় ক'ৰবাত বিদুৰ ভাই ধৰণৰ চিনেমাই মানুহক কানেক্ট কৰে আৰু মানুহ অসমীয়া মানুহে চিনেমা চায় আৰু অসমীয়া মানুহে ভৰপূৰকৈ চিনেমা চায় আৰু তাক এপ্ৰিচিয়েট কৰে আৰু মই যিমান মানুহৰ লগ পাইছোঁ এতিয়া মই যদি গুৱাহাটীত যাওঁ মই অন্ততে চুকে কোণে ৰৈ ফটো তুলিব লাগে এই যে মানুহৰ এটা চৰিত্ৰৰ লগত তেওঁৰ আত্মিক সম্পৰ্ক এটা গঢ়ি তোলে বা সেইটো এটা বৰ ডাঙৰ কথা নহয় জানো সেইটো অসমীয়া মানুহৰ ভিতৰত তেজত সোমাই আছে আচলতে আৰু মই বৰ গৰ্ব অনুভৱ কৰোঁ দৰ্শকৰ এই উপস্থিতিত মই অসমবাসী যিমান দৰ্শক আছে যিসকলে বিদুৰ ভাই চাইছে বা যিসকলে চোৱা নাই চাম বুলি ভাবি আছে আপোনালোক চাওক আৰু চিনেমাৰ মানুহ হিচাপে অভিনয়ৰ মানুহ হিচাপে মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি কৃতজ্ঞতা জনাইছোঁ সঁচাকৈ বুকুখন ভৰি আহে আৰু আৱেগ এটা অনুভৱ কৰোঁ এই ডোখৰত যে অসমীয়া মানুহে এনেকৈও মানুহক মৰম কৰিব পাৰে আৰু বিশেষকৈ আপুনি এটা নিগেটিভ চৰিত্ৰত আপুনি এক্টিং কৰিছিলে আৰু নিগেটিভ চৰিত্ৰ এটাক ইমান বেছি ভাল পোৱা আমি কিন্তু কেতিয়াও দেখা নাই কিন্তু আপোনাক ইমান বেছি মানুহে ভাল পাইছে আমি সোশ্যাল মিডিয়াত কন্টেন্ট এটাই ধৰক বিদুৰ ভাইৰ ওপৰত যেতিয়া যায় তাৰ কমেন্ট সেকশনটো ভৰি পৰে এটাও আপোনাৰ বেয়া কমেন্ট মই আজিলৈকে দেখা নাই প্ৰতিটো কমেন্টে খুব বেছি পজিটিভ হয় আৰু আপোনাৰ চৰিত্ৰটোক তেওঁলোকে ইমান ভালকৈ আঁকোৱালি লৈছে কি ক'ব সেই ক্ষেত্ৰত মই কি ক'ম জানা এইকেইদিন আমি থেংকছ গিভিঙত আমি বিদুৰ ভাই টিমটো ঘূৰি ফুৰিছোঁ প্ৰথম ওচৰ দৌৰি আহে অকণমানি ল'ৰা ছোৱালীবিলাক হেৰিৰ লগত MLA ছাৰৰ লগত ফটো তুলিব মই নিগেটিভ কেৰেক্টাৰ কিন্তু সেই অকণমানি ল'ৰাটোৰ যে সেই আকৰ্ষণকণ যে মই সেইদিনাখন বৰ গধুৰ তাই মই ডাঙোতে মোৰ ইমান থুপুকিতে তাই তাৰমানে MLA ছাৰৰ লগত ফটো তুলিব ভালকৈ একো বুজিয়ে পোৱা নাই চিনেমাখন কি তাহাঁতি কিমান জানে মই নাজানো কিন্তু সেই যে চৰিত্ৰ এটাৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণটো অকণমান ল'ৰা ছোৱালী ডাঙৰখিনিৰ কথা মই বাদেই দিছোঁ বাৰু সেই কানেকশ্যনটো ক'ৰ পৰা এইটো মই ভাবোঁ এইটো ডাইৰেক্টৰৰ এইটো মানে যাদু আৰু আমি কষ্ট কৰিছোঁ যিমান পাৰোঁ কষ্ট কৰিছোঁ ডাইৰেক্টৰৰ বিচৰাখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু যদি অকণমান হ'লেও তাত আমি শিকি গৈ থকা মানুহ মানে মৃত্যুলৈকে শিকি গৈ নাথাকিলে এক্টৰ এটা পুৰণা হৈ যায় তাৰ কাম নাইকিয়া হৈ যায় গতিকে আমি শিকি গৈ থকা মানুহ আৰু সেই যিমানখিনি মই চেষ্টা কৰিছিলোঁ সেইখিনি যদি দৰ্শকে গ্ৰহণ কৰিছে বা আমাৰ পৰিচালকৰ গ্ৰহণ কৰিছে সেইটো মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ মানে হয় আমি এটা যদি নাটকৰ কথা পাতিবলৈ যাওঁ আপুনি বহুত দিনৰ আগৰ পৰা আপুনি সিনিয়ৰ হয় নাটকৰ ক্ষেত্ৰখনত গতিকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিছে আপুনি তেতিয়াৰ পৰা এতিয়ালৈ আৰু আপোনাৰ জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল প্ৰথমে মই সেইটো জানিব বিচাৰিম মজাৰ কথা কি জানা আমি বহুত লাকি এটা জেনেৰেশ্যনৰ মানুহ আমি বহুতটা ফেজ দেখিলোঁ আৰু যিহেতু নাটকৰ মানুহ আছিলোঁ অবজাৰভেশ্যন ওৱান অফ দ্য মোষ্ট মানে আমাৰ প্ৰয়োজনীয় বিষয় আমাৰ যে আমি যদি পৰ্যবেক্ষণ কৰি নাথাকোঁ অবজাৰভেশ্যন কৰি নাথাকোঁ বা সেইবিলাক বুজিবলৈ চেষ্টা কৰি নাথাকোঁ নতুন একো কাম নহ'ব এই যে জাৰ্নিটো আমি কৰিছিলোঁ নহয় আমি অসম আন্দোলন হওঁতে আমি সৰু অসম আন্দোলনৰ সময়ত আমি সেই সৰুতে স্কুলে বনাই গ'ল আমাৰ ঠিক আছে তাৰপিছত ক্ৰমান্বয়ে সলনি হৈ আহি টিভিৰ এটা যুগ গ'ল তাৰপিছত মোবাইলৰ এটা যুগ গ'ল মানুহৰ মনবিলাক সলনি হৈ গ'ল মানুহৰ চিন্তা চৰ্চাৰ ধৰণ সলনি হৈ গ'ল মানুহৰ থকাৰ ধৰণ সলনি হৈ গ'ল কিছুমান বস্তু একচেপ্ট কৰা নাছিলে কিন্তু লাহে লাহে তাক একচেপ্ট কৰিব পৰা এটা মানসিকতা তৈয়াৰ হ'ল এই যে বহুত ধৰণৰ এটা ফেজ আমি পাইছোঁ মই ভাবোঁ যদি এগৰাকী লিখক হিচাপে মই লিখোঁ যিহেতু মই বৰ সৌভাগ্যৱান মানুহ মই বহুত পৰিৱৰ্তনৰ সাক্ষী হৈ ৰৈছোঁ এতিয়ালৈকে আৰু নাটকৰ জাৰ্নিটো এনেকুৱা মোৰ ভাল লাগে কয় কাৰণ নাটকৰ জাৰ্নিটো মই মোৰ মাৰ হাতত ধৰি আঙুলিত ধৰি পেলাই মই জাৰ্নিটো কৰিছোঁ তেতিয়া মাৰ 16 বছৰ বয়স 1956 মোৰ যদি বছৰটো ভুল হোৱা নাই
সংগীত নাটক একাডেমীয়ে তেতিয়া দিল্লীত এখন কম্পিটিশ্যন পাতে মাৰ জীৱনটো বহুত সংঘৰ্ষৰ দেই মানে মাৰ 3 দিনৰ দিনাখন মাৰ নিজৰ মাক ঢুকালে আৰু মাহঁতে গোটেই মাটিবাৰী ডিব্ৰুগড়ৰ 1950 চনৰ যিটো ভূমিকম্প সব গুচি গ'ল সব হেৰুৱাৰ পিছত উদ্ধাস্ত এজন মানুহ ককা দেউতাই তাৰপিছত যে মাটিৰ কাৰণে এপ্লাই কৰিব লাগে সেই বস্তুটো তেওঁৰ মানে মস্তিষ্কৰ পৰা ওলাই গ'ল মাত সৰু সৰু কোনবা এঘৰ মানুহে এডোখৰ মাটি দিলে মা ককা দেউতাহঁতক ডিব্ৰুগড়তে সেইডোখৰ মাটি মই দেখিছিলোঁ বাৰু পিছত মায়ে চাকৰি কৰি সেই মাটিখিনি কিনি আইতাহঁতক দি দিছিলে সেই মাটিখিনিত মাহত বহিলে মা ককা দেউতাৰ পিছত আকৌ বিয়া কৰালে কিন্তু সেই সময়ত পঢ়া শুনাৰ ছোৱালীয়ে পঢ়া শুনা এনেকুৱা কথাবিলাকত গুৰুত্ব দিয়া নাছিল কিন্তু মায়ে লোকৰ পৰা কিতাপ লৈ আনে লোকৰ মাক মৰম কৰিছিলে দুখীয়া ছোৱালী যদি এটা বোধহয় কোৱালিটি আছিল কাৰণে মায়ে সেইবিলাক লিখি তাহানি দিনতে মেট্ৰিক পাছ কৰিলে আচ্ছা তাৰপিছত তোমাৰ নাটকটো কৰি আছিলে মায়ে তেতিয়া সৰুৰ পৰা কৰে আৰু 16 বছৰ বয়সত যেতিয়া ডিব্ৰুগড়ত তৈয়াৰ হ'ল শোণিতপুৰ নাটকখন যিখন ফণী শৰ্মাই পৰিচালনা কৰিছিলে বান ৰজা ফণী শৰ্মাই নিজে কৰিছিলে আৰু বিষ্ণুৰা ভাই শিৱৰ ৰোলটো কৰিছিলে আৰু মায়ে তেতিয়া 16 বছৰ আটাইতকৈ সৰু ছোৱালী মায়ে সৰু ছোৱালী যদিও কুজিবুৰি ৰোলটো কৰিছিলে বৰ ইণ্টাৰেষ্টিং এটা ৰোল তুমি কেতিয়াবা পঢ়িলে নাটকখন তুমি গম পাবা মায়ে তেতিয়াই বেষ্ট এক্ট্ৰেছ হৈছিলে আৰু পিছত যেতিয়া বিয়া চিয়া হ'ল মায়ে চাকৰি কৰিলে মায়ে চাকৰি কৰি কিন্তু নাটকেই নিদিলে তাৰপিছত চাকৰি কৰি আহে এটা তেতিয়া সীমিত দৰমহাটো দেউতাও নাটক কৰিছিলে কিন্তু দেউতা অলপ কম কথা কোৱা মানুহ আছিলে মায়ে যেতিয়া ভাত পানী বনাই মেলি লৰালৰিকে সন্ধিয়া সময়ত ৰিহাৰ্চললৈ যায় আমাৰ 4টা ল'ৰা ছোৱালী নাই মোক তোমাৰ লগত লৈ যাবলৈ বাধ্য মানে মই আটাইতকৈ সৰু আছিলোঁ মই তেতিয়া মোৰ তোমাৰ এনেকৈ ভৰিটো মানে মোৰ নালাগে তলত মোক বহুৱাই থৈ মই চাই থাকোঁ এই যে চাই থকাটো সেই বস্তুটোৱে ক্ৰমান্বয়ে অদ্ভুত ধৰণৰ এটা মানে কানেকশ্যন এটা মোৰ আৰু নাটকৰ মাজত আৰম্ভ হ'ল মানে নাটকেই দেখিবলৈ আৰম্ভ কৰিলোঁ ভাল পাবলৈ শিকিলোঁ মানে হাজাৰ কষ্টৰ মাজতো মায়ে যেতিয়া নাটক কৰিছিলে হাজাৰ দায়িত্বৰ মাজত যেতিয়া মায়ে নাটক কৰিব পাৰিছিলে তেতিয়া সেই বস্তুটোৱে গুৰিলৈকে শিপাই গ'লগৈ একটো সেইটো আৰু দ্বিতীয়তে মই যিখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ সেই ঠাইডোখৰ মই ভাবোঁ মই বৰ লাকি ঠাই এডোখৰত জন্মগ্ৰহণ কৰিলোঁ সেইডোখৰ হ'ল চৌকিডিঙি উদয়পুৰ ডিব্ৰুগড় তুমি চিনি পোৱা তাত তোমাৰ আমাৰ এটা সংঘ আছে অনুপম সংঘ আৰু অনুপম সংঘত তোমাৰ প্ৰত্যেক বছৰ বাৰ্ষিক অধিৱেশন হয় আৰু আমাৰ চুবুৰীটো বোলে বিৰাট ডাঙৰ তেনেকুৱাও নহয় মোটামুটি এটা আৰু তাৰ ভিতৰত তুমি লং জাম্প মাৰিবই লাগিব হাই জাম্প মাৰিবই লাগিব ক্লাবৰ দেই তুমি গান গাবই লাগিব তুমি আকস্মিক বক্তৃতাত জইন কৰিবই লাগিব তুমি নাচিবও লাগিব তুমি নাটকো কৰিব লাগিব তাৰমানে সেই অকণমানি অঞ্চলটোত 19 চনলৈকে নাটকৰ কম্পিটিশ্যন হয় তেতিয়াৰ দিনত আৰু আমাৰ দেউতাহঁতৰ গ্ৰুপ এটা মাহঁতৰ বেলেগ গ্ৰুপ দাদাহঁতৰ বেলেগ গ্ৰুপ মানে ঘৰৰ ভিতৰতে বিৰাট ডাঙৰ এটা কম্পিটিশ্যন কোনো কাকো নামাতে ইটোৱে সিটো মানে কোন বেষ্ট হ'ব তেনেকৈ গোটেই পাৰাটোৰ মানুহখিনি সেই ক্লাবটোৰ লগত তেনেধৰণে জড়িত হৈ আছিলোঁ আৰু মই আৰু এজনৰ নাম নক'লে ভুল হ'ব দে তেওঁৰ নাম প্ৰণৱ শৰ্মা আমাক সৰুতেই তেওঁ নিজে নাটক চাটক বুজি নাপায় তেওঁ ভাল ক্ৰিকেটাৰ আছিলে তেওঁৰ মতে ডাইৰেকশ্যনটো হ'ল যে মই তহঁতি যেতিয়া হাঁহি উঠা নাটকখন কৰিছ তেওঁৰ হাঁহি উঠিব লাগিব সেইটো ডাইৰেকশ্যন আৰু তেওঁৰ দুখৰ নাটক হ'লে তেওঁৰ দুখ লাগিব লাগিব তেওঁ আমাক মানে গোটেই গ্ৰুপটোক সৰু সৰু আমি তেওঁ নাটক কৰিবলৈ লৈ ফুৰে অ'ত লৈ যায় ত'ত লৈ যায় সেই মানুহজন নোহোৱালে হয়তো নাটকৰ জাৰ্ণিটো এনেকৈ নহ'লহেঁতেন সেইধৰণেও এটা ডাঙৰ প্ৰভাৱ মোৰ সেই অঞ্চলটোৰ অনুপম সংঘৰ আছে আৰু পিছলৈ আমি নাটক কৰিলোঁ মুনীন ভূঞাৰ লগত মুনীন ভূঞা এগৰাকী অসমৰ মানে কি ক'ম ওৱান অফ দ্য বেষ্ট ডাইৰেক্টৰ এণ্ড ৰাইটাৰ স্ক্ৰিপ্ট ৰাইটাৰ তেওঁৰ বহুত সৰুতে তেওঁৰ লগত নাটক কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আজনকা নাট্যগোষ্ঠী বুলি এটা নাট্যগোষ্ঠী অসমৰ চিনাকি নাম এটা তাত মোৰ প্ৰায়বিলাক নাটকেই আজনকা নাট্যগোষ্ঠীতেই মই পৰিচালনা কৰিছোঁ কিন্তু আমাৰ আৰু এটা অনুষ্ঠান আছে সেইটো হ'ল আখৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰ
সেই আখৰাখৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰটো আমি গোটেই ভাৰতবৰ্ষত নাটক কৰোঁ সংগীত নাটক একাডেমিতে হওক বা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ক্ষেত্ৰতে হওক বা অন্যান্য ভাৰতৰ যিবিলাক নাটক গ্ৰুপ আছে সেই গ্ৰুপবিলাকে আমাক আমন্ত্ৰণ কৰে আমি তাত নাটক কৰিবলৈ যাওঁ আৰু তেনেকৈ নাটকটো জীৱনৰ ভিতৰত থাকি গ'ল বা মই আগতেই তোমাক কৈছিলোঁ যে মই ৰেডিঅ'ৰ এ গ্ৰেড আৰ্টিষ্ট বুলি কৈ পেলাই গৰ্ব অনুভৱ কৰোঁ আৰু এই যে এ গ্ৰেড হোৱাৰ যিটো জাৰ্ণি সেই জাৰ্ণিটো কিন্তু বহুত সৰুতে আৰম্ভ কৰিছিলোঁ ক্লাছ 7 মানত আমি যৌবানী কৰোঁ মোৰ এটা বন্ধু আছিলে ৰাজীৱ দত্ত সিও নাটক লিখে ময়ো নাটক লিখোঁ তাৰ নাটকবিলাক যাৰ নাটক বেছি ভাল হ'ব আমি তাৰখনে কৰিম আৰু কিন্তু তাৰ নাটকবিলাক সাধাৰণতে বেছি ভাল হৈছিলে গতিকে তাৰ নাটকবিলাক আমি কৰিছিলোঁ ৰেডিঅ'ত কৰিছিলোঁ আৰু ইণ্টাৰেষ্টিং কৰা এ গ্ৰেড পাওঁতে মোৰ কোনো মই ভাবোঁ মোৰ ক্ৰেডিট মোৰ নাই ৰেডিঅ'ৰ মানুহখিনি আছে যে ই অসীমে কেলে নিদিব মইতো ঘূৰি ফুৰোঁ য'ত ত'ত গাঁৱে ভূঞে ঘূৰি ফুৰোঁ নাটক কৰি ঘূৰি ফুৰোঁ ধৰি বান্ধি দে এ গ্ৰেড দিবলৈ পৰীক্ষা তেনেকৈ এ গ্ৰেড দিছোঁ আৰু তেওঁলোকৰ যিটো এফৰ্ট যিটো মৰম সেই মৰমটো মই কেতিয়াও নাপাহৰোঁ আৰু মোৰ জীৱনত ৰেডিঅ'ৰ আচলতে বহুত ডাঙৰ প্ৰভাৱ আছে জানানে আৰু এই যে নাটকৰ যিখন পৃথিৱী আমাৰ যেতিয়া বিদুৰ ভাই চলি আছিলে তেতিয়া মই মোৰ উপায় নাই মোৰ সেইটো এটা আত্মিক এটা সম্পৰ্ক আছে যে জুলাই মাহত ডিব্ৰুগড়ত মই বাচ্চা ল'ৰা ছোৱালীখিনিৰ লগত থাকোঁ আৰু সেইটো মই য'তেই নাথাকোঁ পৃথিৱীৰ মই সেইখিনিৰ লগত যদি মই এই মাহটো মই নকটাওঁ মোৰ জীৱনত ডাঙৰ অপৰাধ যেন লাগে আৰু এই বছৰো নাটক চলি চিনেমা চলি থকা অৱস্থাত মোৰ মানে সেই আকৰ্ষণটো মই এৰিব নোৱাৰিলোঁ মই ল'ৰা ছোৱালীখিনিৰ লগত থাকিলোঁ দুখন নাটক কৰিলোঁ এখন চিনিয়ৰৰ কাৰণে ৰাৱণ বুলি কৰিলোঁ আৰু এখন শিয়ালি পালেগে ৰতনপুৰ বুলি কৰিলোঁ আৰু মোৰ এটা নিজৰ অনুভৱ আছে নাটকৰ পৃথিৱীখনে এতিয়াও ল'ৰা ছোৱালীবিলাকক অন্ততঃ বহুতৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বহুত ধৰণৰ এনেকুৱা মোবাইলটো এতিয়া ধৰা নাই তুমি মেক্সিমাম ঘটনা তুমি যে অকল ফেচবুক বা নিউজতে চোৱা ল'ৰা ছোৱালী কিন্তু অনৰ্গল যিটো মানে হেৰিৰ মোবাইল চোৱাৰ যিটোৱে মানসিকভাৱেতো দুৰ্বল কৰি তোলেই গোটেই নাৰ্ভ ছিষ্টেমটো লাহে লাহে বেয়া কৰি দিয়ে ন কিন্তু সেইবিলাকৰ পৰা সেই ল'ৰা ছোৱালীক অন্তত আমি বচাব পাৰোঁ অলপ হ'লেও কাৰণ নাটকৰ মানুহৰ কথা তাহাঁতি শুনে কিয়নো তাহাঁতৰো এই বিষয়টোৰ প্ৰতি ভাল পোৱা থাকে যে আৰু যিজন মানুহে তেওঁৰ লগত কথা পাতে সেই মানুহটো বহুত তাহাঁতৰ আপোন হৈ পৰে আৰু যিটো আপোন আজি ৩৫ বছৰ মই অকল আখৰা ঘৰতে সেই সম্পৰ্কটো মোৰ আছে ল'ৰা ছোৱালীৰ লগত আৰু নাটক চিনেমা বা চিৰিয়েল এটা প্ৰশ্ন মোক প্ৰায়ে সোধে যে বহুতটো পাৰ্থক্য আছে কি পাৰ্থক্য মই কম মোৰ কাৰণে একো নাই অভিনয় আচলতে অভিনয় সেই জোখটো সেই সীমাটো তাৰমানে নাটকত মই কোনটো সীমালৈকে যাম চিনেমাৰ কাৰণে মই কোনটো সীমালৈকে মই অভিনয় কৰিম মোৰ এই ৰেখাডাল লক্ষ্মণ ৰেখাডাল ক'লৈকে আছে বা মই চিৰিয়েলত কৰোঁতে মোৰ লক্ষ্মণ ৰেখাডাল কোনডাল সেইডাল যদি মই চিনি পাওঁ সেইটো যদি মই বুজি পাওঁ তেনেহ'লে অভিনয় আচলতে অভিনয় তাৰ মাত্ৰাটো বেলেগ বেলেগ মাত্ৰ হয় আৰু ডিব্ৰুগড়ত এতিয়া নাটক বুলি ক'লে আপোনাৰ নামটো সকলোৱে জানে আৰু আপুনি ইমান ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীখিনিৰ সৈতে হওক বা নাটকৰ সৈতে সেই জড়িত হৈ আছে আপুনি যিহেতু ক'লে সৰুৰ পৰাই আপুনিও সেই পৰিৱেশটো পাইছিল সেইবাবে হয়তো আপুনি এতিয়া সেইখিনি দিব পাৰিছে অসমবাসীক সেইখিনি দিব পাৰিছে গতিকে সেই কানেকশ্যন যোনটো সেইখিনি বস্তুৱে আমি প্ৰত্যেকখন নাটক যেতিয়া মানুহে কৰে ৰিহাৰ্চেলখিনি দেখা পোৱা যায় বুলি ক'ব লাগিব আৰু সেই আপুনিও সেইকাৰণে হয়তো দৰ্শকসকলৰ সৈতে সেই কানেকশ্যনটো ৰাখিব পাৰিছে সকলোৱে ৰাখিব পাৰিছে কিন্তু এতিয়া মই এইখিনিতে এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰোঁ যে আপুনি ৰেডিঅ'ৰ সৈতে যিহেতু জড়িত হৈ আছোঁ বুলি কৈছিলে গতিকে আপুনি ৰেডিঅ'টো কাম কৰা আপোনাৰ অভিজ্ঞতা দূৰদৰ্শনতো আপুনি কৰিছে টেলিভিশ্যনৰ যুগ তাৰপাছত আপুনি এতিয়া ৱেব ছিৰিজ এখন যেতিয়া চিনেমা হ'ল সেইটো ফোনতো আজিকালি ধৰক সকলো ক্লিপছ আপোনাৰ বা তেনেকুৱা এই যোনটো যুগ মোবাইলৰ যুগ বা ৱেব ছিৰিজৰ যুগ বুলি কওঁ সেইটোতো আপুনি আছে গতিকে এই গোটেইখিনি বস্তু আপুনি কিদৰে আপুনি ক'ব বিচাৰে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিছে প্ৰতিটো ফেজত মজাৰ কথা কি জানা এই যে পৰিৱৰ্তনটো তুমি যেতিয়া তুমি ছ'চিয়েলি কানেক্ট হৈ থাকিবা যেতিয়া তুমি ৰুম এটাৰ ভিতৰত নাথাকি ৰুমটোৰ বাহিৰৰ পৃথিৱীখনৰ লগত নিজকে কানেক্ট কৰি ৰাখিবা তেতিয়া মই ভাবোঁ তুমি সদায় নতুন হৈ থাকিবা যে আজি আৰু মোৰ বৰ ডাঙৰ সুবিধা যে মই সদায় ডেকা ল'ৰা ছোৱালীৰ লগত থাকিলোঁ বা বাচ্ছা ল'ৰা ছোৱালীৰ লগত থাকিলোঁ
সদায় তাহাঁতৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক গঢ়ে বা তাহাঁতৰ যিটো মানসিক অৱস্থান তাৰ লগত মোৰ চিন্তা চৰ্চাখিনি মই তাহাঁতৰ লগত সদায় কৰি থাকোঁ গতিকে আজিৰ ল'ৰা ছোৱালীয়ে কেনেকৈ ভাবে বা বাচ্চা এটাই কেনেকৈ ভাবে বা তাহাঁতৰ সেই পৰিৱৰ্তনটো আজি ৩৫ বছৰ মই দেখি আহিছোঁ নহয় সেইটো এটা ডাঙৰ সম্পদ এজন এক্টৰৰ কাৰণে আচলতে এই যে কি বুলি ক'ম বৰ্তমানটোৰ সৈতে থকাটো আৰু একচেপ্ট কৰি লোৱাটো আৰু নহয় একচেপ্ট কৰি ল'ব লাগিব সময় পৰিৱৰ্তনশীল আৰু মানসিকতাও সময়ৰ লগে লগে পৰিৱৰ্তন হ'বই হ'ব মই যদি আজিৰ পৰা ২০ বছৰ আগৰ কথা ভাবি তাত ৰৈ থাকোঁ এতিয়াতো মোৰ মহা সৰ্বনাশ হ'ব এখন চব মই নোৱাৰিম মই পৃথিৱীৰ পৰা পলাই যাবগৈ লাগিব ৫০ বছৰ আগতে ধৰা যিখন পৃথিৱী আছিল আজি যদি মই সেইখন বিচাৰি থাকোঁ নাই কৈ লাভ নাই যিটো আছে তাক একচেপ্ট কৰাটো মই এজন এক্টৰৰ কাৰণে বৰ ডাঙৰ কথা আৰু মোৰ এটা ডাঙৰ বোধহয় মানে কি বুলি ক'ম মই লাকি এইটো কাৰণে লাকি মই ৰেডিঅ'ৰ নাটক কৰোঁ আৰু ৰেডিঅ'ৰ নাটক কৰিব লাগে মাইকৰ আগত ন তুমি বহা উঠা খোৱাত বিখুৱা কন্দা হহাৰ ঢেৰ বেলেগ বেলেগ কন্দাৰ ঢেৰ বেলেগ বেলেগ ৱে আছে এই আটাইবিলাক তুমি এটা মাইকৰ আগত ক'ব লাগে এইটো আচলতে বেছি কঠিন বুলি ক'ব লাগিব বহুত কঠিন আটাইতকৈ কঠিন যদি কিবা হেৰি আছে তুমি সদায় কৰি থকা কামটো মানে এটা মাইক্ৰফোনৰ আগত কাম কৰি থকাটো আৰু এক্সপ্ৰেছন দেখা নাপায় তাতে একোৱে নোপোৱা তুমি সব কাম কৰিব লাগিব অকল তোমাৰ কণ্ঠটো হেৰি কৰি সেই যে কণ্ট্ৰলটো মাইকৰ আগত যিটো কণ্ট্ৰল কৰিব লাগে সেইটো আচলতে চিনেমাত একে ধৰণৰ দেই সেই বস্তুটো তুমি চোৱা একেই ধৰণৰ কেমেৰাটো ওচৰলৈ আহি যায় মই ডাব কৰোঁতে কেমেৰা হেৰিটো মোৰ মুখৰ আগত থাকে সেই কণ্ট্ৰলখিনি ৰেডিঅ'ৰ নাটকে কিন্তু বহুত শিকায় ল'ৰা ছোৱালীক মই সদায় কওঁ যে আমাৰ নতুন জেনেৰেশ্যনে ৰেডিঅ'টো বাদ নিদিবলৈ কওঁ ৰেডিঅ'ই যিটো তেওঁলোকক শিকাব বা শিকাৰ সুবিধা কৰি দিব সেইটো বহুতেই নোৱাৰে আৰু এটা ভাল লগা কথা ৰেডিঅ'টো কিন্তু এতিয়াও সমানে পপুলাৰ এটা সমানে পপুলাৰ এতিয়াও পপুলাৰ আৰু মই ভাবোঁ ৰেডিঅ' থাকি যাব আৰু চিনেমা কথাটো যেতিয়া আহিলে মই অভিনয় কেনেকৈ কৰিম এটাতো সেইটো মাত্ৰাটো মই জানিব লাগিব সেই মাত্ৰাটো আমাৰ ডাইৰেক্টৰজন মই বৰ লাকি মই এতিয়ালৈকে যিখিনি ডাইৰেক্টৰ পাইছোঁ বহুত লাকি ইয়াৰ আগতে ৰাজনীতি বুলি এখন চিনেমা গ'ল তাতো সেই যদি গাইডজন ভাল হয় এতিয়া আমাৰ সুব্ৰত কাকতি ছুপাৰ গাইড আৰু সি মানে বহুত ইনভলভ চিনেমাখন বহুত ইনভলভ আৰু চিনেমাখন সুব্ৰত কাকতিৰ মগজত সোমাই আছে সি দেখি আছে চব আৰু যেতিয়া আমাক এটা ব্ৰিফ কৰোঁতে একদম এক্টৰ ক্লিয়াৰ হৈছে আচলতে যেতিয়া এটা এক্টৰ ক্লিয়াৰ হৈ যায় যে হেৰিয়ে পৰিচালকে এইটো বস্তু বিচাৰিছে তেতিয়া সেই এক্টৰজনে নিজৰ সেই প্ৰতিভাখিনি উলিয়াই নিবৰ কাৰণে বহুত সহজ হৈ যায় আৰু মইতো ক'ম এনেকুৱা ধৰণৰ সুব্ৰত মানে জড়িত হৈ থাকে সি এটা এক্টৰ ইমোশ্যন লগে লগে সি সমানে ইমোশ্যনেল হৈ যায় মই যদি কিবা আনন্দৰ কিবা এটা কাম কৰিছোঁ তাৰ সমানে সি আনন্দ অনুভৱ কৰে আনকি সি প্ৰয়োজন হ'লে দেখুৱাই দিয়ে যে মই এনেকুৱা ধৰণৰ বস্তুটো বিচাৰিছোঁ সেইটো এটা বৰ ডাঙৰ এটা গুণ সুব্ৰত কাকতিৰ বিশেষকৈ বিদুৰ ভাই চিনেমাখনত মই অন্ততঃ সেইটো কথা স্বীকাৰ কৰিবই লাগিব মোক ছুপাৰ গাইড হিচাপে বহুত সুবিধা কৰি দিছে আৰু তেওঁৰ অভিনয় আমি এবাৰ দেখা পালো মুভিখনত লাষ্টত যে তেওঁ গতিকে তেওঁ মানে সুপ্ত মানে সকলোখিনি ক্ষেত্ৰতে তেওঁ আছে বুলি ক'ব লাগিব আচলতে কি জানে মই আৰু দুটামান কথা কওঁ সুব্ৰতৰ পিছত মোক বেয়া পাব এই আপুনি বেছি কয় কিন্তু সুব্ৰত মূলতে নাটকৰ মানুহ আছিলে এতিয়াতো বাৰু পুৰা চিনেমাৰ মানুহ সুব্ৰত কাকতিয়ে গোটেই দলটো সুব্ৰত কাকতিৰ পৰিচালনা নাটক কৰিছে দেই মোক বাদ দি প্ৰায়খিনিয়ে একেলগে নাটক কৰিছে তাহাঁতি এটা দল আৰু সুব্ৰত কাকতিয়ে তাৰপিছত লাহেকৈ যেতিয়া তেওঁৰ ভিজনটো চিনেমালৈ আনিছে তেওঁ নাটক আজিকালি নকৰে নাটক এটা কাৰণে নকৰে তেওঁ যাতে হেৰি নহয় ডিষ্ট্ৰেছ নহয় তেওঁ এটা জেগাত তেওঁ মনটো ৰাখিব বিচাৰিছে আৰু তেওঁ কাহিনী লিখিছে জ্যোতিষ্মান লগত আছে তেওঁ পৰিচালনা কৰিছে তেওঁ গান লিখিছে তেওঁ ইভিন গানত কণ্ঠও দিছে সুব্ৰতে গোৱা গান একদম বহুত পপুলাৰ গান এডিটিংটো মেজৰ এডিটিংটো গোটেই কামখিনি সি আৰু সমুদ্ৰ আছে মূলতে সি ৰাফ কাটটো সমুদ্ৰই কৰিছে আৰু মেইন হেৰিখিনি এটা মানুহৰ ভিতৰতে ইমান গুণ কেনেকৈ থাকিব পাৰে
মই আচৰিত পালোঁ সেইটো ভগৱানে দিয়াৰ বাহিৰে হয় মানে দে ফাৰকে যে কেতিয়াবা ভগৱানে কাৰোবাক দিয়ে সেইটো সুব্ৰত কাকতি আৰু অসমীয়া চিনেমাৰ ভাল দিন আহা বুলি কোৱাৰ লগে লগে আমি সুব্ৰত দাৰ নামটো নিশ্চয় ল'বই লাগিব ল'ব লাগিব এটা কাৰণে চোৱা না প্ৰথম চিনেমা ৰঘুপতি বেষ্ট ডাইৰেক্টৰ এইখন চিনেমাত অহাৰ লগে লগে সমুদ্ৰ যেনেকৈ হেৰি হয় তেনেকুৱা ধৰণে মই এটা ভিডিঅ' দিলে আচৰিত পাবা সেইদিনাখন বোকাখাটত মানুহৰ দুদিন দিছে চিনেমাখন মানুহৰ সাগৰ সাগৰ মোৰ এটা ষ্টুডেণ্টে ভিডিঅ'টো পঠিয়াইছে কৈছে চাওক এয়া সাগৰ এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিব পৰাটো গোটেই টিমটো ডেফিনেটলি আমি আছোঁ কিন্তু মূল গান্ধাৰীটোতো সুব্ৰত কাকতিয়ে স্বীকাৰ কৰিব লাগিব হয় নিশ্চয় আৰু সেই থিয়েটাৰ হল আপোনাৰ থিয়েটাৰ হল নহয় মানে ধৰক মুভি হল যোনটো সেইটো খুব বেছি কম হয় অসমত মানে সেইটো কাৰণে এটা খুব ডাঙৰ এটা সমস্যা হৈছে বুলি আপুনি ভাবেনে 100% ভাবোঁ আজি যদি কাইলৈ মানলে বোধহয় 10 কোটি নে আজি 10 কোটি চুব দেই মই কৈছোঁ চিনেমা হল যদি অসমত আৰু দুটা থাকিলেহেঁতেন ন ইতিমধ্যে 30 কোটিৰ ওপৰত চলেহেঁতেন চিনেমা হলেই নাই মানুহে বাছ লৈ ভাড়া কৰি চোৱাচোন কি আমাৰ অসমৰ মানুহৰ দুৰ্কপাল বাছ লৈ চহৰলৈ আহিব লাগে এটা যদি বিভিন্ন ঠাইত আৰু 200টামান যদি হলহেঁতেন তেনেহ'লেতো কথাই নাই মানুহখিনি তাতে নিজৰ ঠাইত চাব পাৰিলেহেঁতেন আৰু বহুতে চাম বুলি ভাবিছে যদিও ইমান ডাঙৰ এটা খৰচা কৰে কেনেকৈ কোৱা নাই যদি ওচৰতে এটা হলহেঁতেন এতিয়া আমাৰ ডিব্ৰুগড় নিচিনা ঠাই এখনত মাত্ৰ 2টা হল ইমান ডাঙৰ এখন জিলা কেনেকৈ হ'ব হল হ'বই লাগিব অসমীয়া চিনেমাৰ যদি ভাল দিন আৰু ভাল দিন আমাৰ চাবলৈ মন যায় এইটো চৰকাৰে কিবা এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব কাৰণটো দেখা গৈছে যে যিবিলাক ব্যক্তিগত নিজৰ চেষ্টাত কিন্তু হল 2-4টা হৈছে দে এবাৰ ধেমাজিত হ'ল সোণাৰীত হ'ল কিন্তু অসমৰ সোণাৰী আৰু হেৰিত হ'লেতো নহ'ব কিমান ডাঙৰ অসমখন এই যদি চৰকাৰে এটা বিশেষ পদক্ষেপ লৈ এনেকুৱা হল কিছুমান বনাই দিয়ে তেনেহ'লে কিন্তু অসমীয়া চিনেমাৰ বহুত ভাল দিন আহিব হয় নিশ্চয় এতিয়া মই অকণ বিদুৰ ভাই আপোনাৰ চৰিত্ৰটোৰ বিষয়ে কথা পাতিব বিচাৰিম খুব এটা ধৰক বিতৰ্কও হৈছে চৰিত্ৰটোলৈ সেইটো মই পাছত কথা পাতিম কিন্তু আপোনাৰ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম চৰিত্ৰটো সন্দৰ্ভত আপুনি কি ক'ব প্ৰত্যেকটো চৰিত্ৰই আচলতে এটা এটা এক্টৰৰ কাৰণে চেলেঞ্জ তাৰমানে মই যেতিয়াই মই কিমান অভিজ্ঞতা আছে সেইটো কোনো মেটাৰে নকৰে মেটাৰ কৰে যেতিয়া এটা চৰিত্ৰ তোমাৰ হাতলৈ আহিব আৰু সেইটো এটা চেলেঞ্জ হৈ আহিব তুমি আকৌ নতুনকৈ শিকিবলৈ আৰম্ভ কৰিব লাগিব এই যে যেতিয়া মোক এইটো চৰিত্ৰটো খুব খুলি নিদিওঁ কাৰণ দৰ্শকে এতিয়াও চাই আছে কিন্তু বহুত ডাঙৰ এটা চেলেঞ্জিং চৰিত্ৰ মোক যেতিয়া ব্ৰিফ কৰিছিলে সুব্ৰতই মই কৈছোঁ নিজে আহিছিলে আৰু তাৰ সেই সৰলতাখিনি মোক মুগ্ধ কৰিছিলে কাৰণ আমিতো এটা অনিশ্চয়তাত জীয়াই থকা মানুহ অথচ সেই যে এজন নাটক কৰি থকা মানুহৰ প্ৰতি তেওঁৰ যিটো শ্ৰদ্ধা সেই শ্ৰদ্ধাটো মোৰ মন চুই গৈছিলেগৈ আৰু মোক কাহিনীটো যিটো ব্ৰিফ কৰিছে ব্ৰিফ কৰোঁতে কিন্তু কৈছে অসীম দা কেৰেক্টাৰ কিন্তু এনেকুৱা কৰিব নাই আপুনি মই নিশ্চয় কৰিম যিকোনো এটা চৰিত্ৰই এজন অভিনেতাৰ কাৰণে বহুত ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিয়ে আৰু এইটো আৰু প্ৰত্যাহ্বান কাৰণ মই মানুহটো একেবাৰে উল্টা মোৰ কথা কোৱাৰ ধৰণ উল্টা থকাৰ ধৰণ উল্টা অন্ততঃ নাটকৰ মানুহখিনি অসমৰ নাটকৰ মানুহখিনি জানে যেতিয়া মই সেই চেলেঞ্জটো মই ঠিক আছে অ'কে মই গ্ৰহণ কৰিছোঁ আৰু তাতকৈ ডাঙৰ কথা সুব্ৰতই যে মোৰ ওপৰত বিশ্বাসটো ৰাখিছে যে অসীম দাহে পাৰিব যেতিয়া চালি যাই চাই সুব্ৰতই নিশ্চিত নহয় তেতিয়ালৈকে কিন্তু কাকো কেৰেক্টাৰ নিদিয়ে এইটো মই একদম মই তাৰ লগত কাম কৰাৰ পিছত আৰু নিশ্চিতভাৱে দৃঢ় হ'লোঁ এই কথাটোত আৰু তাৰপিছত আৰম্ভ হ'ল তৈয়াৰ কৰাৰ কথা নিজকে সেই যে মানসিক পৰিৱৰ্তনটো এটা আচলতে ডাঙৰ বিষয় যিটো বিষয় চৰ্চা হোৱা উচিত বা জনা উচিত মই তাৰপিছত সেই বিষয়ে জানিবলৈ মোৰ 2-4 বন্ধু আছে 2-4 বন্ধুৰ লগত কথা পাতিছোঁ আচলতে কি হয় কি পৰিৱৰ্তনটো কেনেকুৱা হয় নিজৰ মানসিক বা সেই কথাখিনি নজনাকৈ হঠাতে কাম কৰিবলৈ যোৱাটো এটা মস্ত ভুল কথা হ'ব গতিকে মই যিমানলৈকে পাৰোঁ জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু বাকী যিখিনি অভিনয়ৰ কথা আহিলে সেই মনৰ ভিতৰত এবাৰ সোমাই যোৱাৰ পিছত বা যেতিয়া পৰিচালকে তোমাক কথাটো একদম ধুনীয়াকৈ পৰিষ্কাৰকৈ তোমাৰ মগজৰ ভিতৰত ভৰাই দিব তেতিয়া
এটা সময়ত তোমাৰ প্ৰেক্টিছ তাৰপিছত তোমাৰ শৰীৰটোলৈ নিজে নিজে ববলৈ আৰম্ভ কৰে সেই ধৰণে সেই চৰিত্ৰটো আৰু সেই লিমিটত কিমান লিমিটত কৰিম কাৰণ এইটো চৰিত্ৰ অকণমান বাঢ়ি গ'লে বহুত বেয়া হৈ যাবগৈ এইটো গতিকে সেই লিমিটত থকা আৰু পৰিচালকে আচলতে ক'ৰ পৰা কিমানলৈকে ল'ব সেইটো ক্ৰেডিট আমি পৰিচালককো দিব লাগিব নহয় সেই আটাইবিলাক মিলি সেই চৰিত্ৰটোক মই গ্ৰহণ কৰিছিলোঁ বা কৰিবলৈ চেষ্টা কৰিছিলোঁ প্ৰিপাৰেশ্যন কেনেকুৱা আছিল ধৰক আপুনি যেতিয়া কৰি থাকে কেৰেক্টাৰটো প্লে কৰি ৰিহাৰ্চেল ধৰক কৰে সেইটো সময়ত কেনেকুৱা আছিল সেই অভিজ্ঞতাখিনি মানে ধৰক আপোনাৰ আগত তেওঁলোকে হয়তো চাইছিলে আপুনি কিদৰে হেৰি কৰিছে নাই তেওঁ নাই চোৱা তেওঁ নিশ্চিত যেতিয়া হৈ যায় তেওঁ জাষ্ট তেওঁ হেৰি কৰিবলৈ আৰম্ভ কৰা বোলে তাৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে মোক বহুত সময় দিছে আৰু এটা এক্টৰ্ছ প্ৰিপাৰেশ্যনটো এনেকুৱা হয় এইটো বৰ কষ্টকৰ আচলতে এইটো মোক কোনেও সোধা নাই আজি তুমি সুধিছা ৰাতি টোপনিয়ে আহিবলৈ নিদিয়ে চৰিত্ৰটোৱে খেদিবলৈ আৰম্ভ কৰে চৰিত্ৰটোৱে মানুহটোক বহুত অত্যাচাৰ কৰে মানে কি বুলি ক'ম মই তোমাক তুমিতো মই শুবলৈ যত্ন কৰিছোঁ আকৌ ঘূৰি ঘূৰি একেটা কথাই চিন্তাটো আহিব এইটো কেলৈ এনেকুৱা হ'ব কিয় মই এনেকৈ কৰিম কিয় মই এনেকৈ নকৰিম সেই যেতিয়ালৈকে প্ৰশ্নটোৰ উত্তৰটো এজন এক্টৰৰ হাতত আহি নপৰে তথাপিও মই নকওঁ যে 100% উত্তৰটো আহিলে তেওঁৰ ওচৰত কিন্তু তথাপিও এটা কমফৰ্টেবল জোনত যেতিয়ালৈকে এক্টৰটো যাব নোৱাৰে তাক অত্যাচাৰ কৰি মাৰে চৰিত্ৰটোৱে ভীষণ অত্যাচাৰ কৰে আৰু বহুত সময়ত কি হয় পৰিচালকক সুধি থাকিবলৈও অসুবিধা কাৰণ তেওঁ বহুত ব্যস্ত হৈ থাকেতো 2-4বাৰ মই সুধিলোঁ ধৰা ঠিক আছে তেওঁ বুজাই দিয়াৰ পিছত আকৌ মোৰ জাৰ্নিটো নতুনকৈ আৰম্ভ কৰা হয় আৰু লাহে লাহে এটা সময়ত সেই জোনটোলৈ ডাইৰেক্টৰ গম পায় যে এইটো জোনলৈ আহিলে তেতিয়াৰ পৰা তেওঁ শ্বুটিং আৰম্ভ কৰে আৰু শ্বুটিং কৰিব যাওঁতে মই কৈছিলোঁ তেওঁৰ এটা বৰ ডাঙৰ ক্ৰেডিট আছে যে তেওঁৰ সব কেৰেক্টাৰ তেওঁৰ মগজৰ ভিতৰত পৰিষ্কাৰ হৈ সোমাই আছে তেওঁ মাজে মাজে মোকো কৈছে যে মই এনেকুৱা ধৰণৰ বস্তুবিলাক বিচাৰিছোঁ সেইটো এটা বহুত ডাঙৰ কথা এটা এক্টৰৰ কাৰণে মানে মই কৈছোঁ ডাইৰেক্টৰ এজন ছুপাৰ গাইড আৰু সুব্ৰত কাকতি ইজ এ ছুপাৰ গাইড হয় চৰিত্ৰটোক লৈ বহুখিনি বিতৰ্কও হৈছিলে ধৰক যেতিয়া মুভিখন ৰিলিজ হ'ল তাৰপিছত বহুকেইজনে ধৰক কৈছে যে আপোনাৰ চৰিত্ৰটো মানে সঁচাকৈ আমাৰ সমাজত ঘটি থকা কিছুমান ঘটনা হয় কিন্তু সেইটো বস্তুৱে ধৰক আপোনাৰ হাঁহিৰ মাধ্যমেৰে দেখুওৱা হ'ল বা তেনেকুৱা ধৰণৰ সেইটো লৈ অকণমান বিতৰ্কতা হৈছিলে আপুনি কি ক'ব সেই সন্দৰ্ভত আমি লুকুৱাই থওঁ চবৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত চবৰ বুলি নকওঁ বহুতৰ বুলি ক'ম বহুতৰ এনেকুৱা নহয় কিবা ঘটনা ঘটে কিন্তু আমি লুকুৱাৰ কাৰণটো হ'ল প্ৰথম মানসিক অৱস্থানটো হাঁহিব প্ৰথম চিন্তাটো হাঁহিব কিন্তু মই এটা কথা কওঁ দেই তোমাক যে সমকামী যিখন সমাজ আছে সেইখনৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আছে আজি আৰু 2024 চনত লুকুৱাইতো একো লাভ নাই যিটো সত্য যাৰ যেনেকুৱা জীৱনশৈলী তাক মই শ্ৰদ্ধা কৰিব লাগিব আৰু মোৰ সেই শ্ৰদ্ধা আছে আৰু কিয়নো মই নিজে নাটকৰ মানুহ আৰু নাটকৰ মানুহ আৰু তাত উপৰি মই লিখোঁ দেই প্ৰায় 30খন নাটক মই ৰেডিঅ'ৰ কাৰণে লিখিছোঁ ষ্টেজক বাদ দিলোঁ মই এই যে লিখাৰ অৱস্থাটোত মই যদি প্ৰত্যেকটো চৰিত্ৰৰ প্ৰতি মোৰ শ্ৰদ্ধা নাথাকে তেনে মই এখন নাটক কেতিয়াও তৈয়াৰ কৰিব নোৱাৰোঁ ঠিক তেনেকৈ সমাজৰ প্ৰত্যেকটো বৰ্গক মোৰ স্বাধীনতা আছে ন এখন স্বাধীন দেশ মই কেনেকৈ জিম মই কেনেকৈ মোৰ চিন্তাৰ ধৰণটো কেনেকুৱা বা মই কি ভাল পাওঁ কি নাপাওঁ সেই প্ৰত্যেকজনৰ অধিকাৰ ভিতৰৰ বস্তু আৰু তাৰ ভিতৰত সেই শ্ৰদ্ধা সহকাৰে মোৰ অন্তৰত মই ক'ব পাৰিম 100%ৰ ভিতৰত মই 100% দিম মোক নিজক কিন্তু সেই মানুহটোক মই কেনেকৈ এক্সকিউজ কৰিম কোৱা যিটো মানুহ অত্যাচাৰী যিটো মানুহে নিজৰ অধিকাৰ নিজৰ কি বুলি ক'ম এইটো ডাঙৰ মানুহ বুলি পেলাই ঢেৰ টকা থকা মানুহ বুলি তেওঁ নিজৰ ব্যৱহাৰ কৰিব শক্তি ব্যৱহাৰ কৰিব সেইটো কেনেকৈ মানি ল'ম সেইটোতো কেতিয়াও কোনোৱে উচিত নহয় সেইটো নাৰীৰ ক্ষেত্ৰতে হওক পুৰুষৰ ক্ষেত্ৰতে হওক সকলোৰে ক্ষেত্ৰতে হওক কিন্তু যদি আমি মন কৰোঁ এনেকুৱা এটা ডাঙৰ কথা এটা কিন্তু সুব্ৰতই খুব সহজভাৱে
চিনেমাখন আগবঢ়াই দিয়া নাই নে হয় আৰু তাতোতকৈ মই ভাবোঁ এটা ছাকচেছফুল কথা যে সকলো দৰ্শকে কথাটো মানি লৈছে আঁকোৱালি লৈছে সত্য বুলি মানি লৈছে কথাটো আৰু হাঁহিছে সেইটো মানুহক আচলতে যিটো মানুহ অত্যাচাৰী নহয়নে কাৰণ নাটকখনৰ ডাইলগো আছে যে আমি কিন্তু সকলো একে নহয় আমি তেওঁলোকক সন্মানো কৰোঁ সেইজনক সন্মান কেতিয়াও নকৰোঁ যিজন বলাৎকাৰী নাৰীয়ে হওক পুৰুষেই হওক যিজন বেয়া মানুহ তেওঁক আমি কেতিয়াও কোনেও সন্মান কৰা উচিত নহয় সেইকাৰণে হয়তো চিনেমাখনত সেই ধৰণে চৰিত্ৰটো প্ৰকাশ পালে কিন্তু এইটো ঠিক যে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে নহয় সত্য সেইটো কথা ময়ো এইটো কথা স্বীকাৰ কৰোঁ আৰু হাঁহা সেই হেৰিক নহয় এটা পাৰ্টিকুলাৰ চৰিত্ৰকহে হাঁহিছে মই এনেকৈ ভাবোঁ বেয়া বস্তুখিনিক হাঁহিছে আৰু মানুহৰ দুই ধৰণৰ সাধাৰণতে আমাৰ প্ৰকাশভংগী কেইবাটাও থাকেতো কেতিয়াবা হাঁহিলে তুমি সেই কথাটো ক'ব পাৰা কেতিয়াবা আমাৰ নাটক চুপেশ প্ৰহসন মই ভাৰতবৰ্ষৰ বহুত ঠাইত কৰিছোঁ আমি 100ৰ ওপৰত শ্ব' কৰিছোঁ আমাৰ গোটেই প্ৰকাশভংগীটো হাঁহি কিন্তু বহুত ডাঙৰ চিৰিয়াছ কথা এটাও দৰ্শক খুব হাঁহে কেতিয়াবা হাঁহিলেও সেই প্ৰতিবাদটো কিন্তু সমানে থাকে নহয়নে বিশ্বাস কৰা নাই সেইটো কথা মই সেইটো কথা বিশ্বাস কৰোঁ চুই যায় আচলতে হাঁহে কিন্তু কথাটোৱে যে ডিপ ডাউন মনত কিবা এটা প্ৰভাৱ মানে ইম্পেক্ট এটা পেলায় মানুহজনে দুবাৰ ভাবিব কিন্তু তাৰ পাছত কথাটো আমি হাঁহিছো কিন্তু কথাটো দুবাৰ ভাবিম আমি এক্সেক্টলি অন্তৰ ঘৰত আহি হ'লে ভাবিম যে কোনো ধৰণৰ অত্যাচাৰক আমি প্ৰতিবাদ কৰা উচিত হয় আৰু দৰ্শকৰ ৰেছপন্স কেনেকুৱা পাইছে চৰিত্ৰটোক লৈ আপোনাৰ অভিনয়ক লৈ বোধহয় ইমান ভিলেনক মৰম কৰা মই জীৱনত প্ৰথমবাৰ দেখিছোঁ যে মই অলপ দেৰি আগতে কৈছিলোঁ যে মই যদি এতিয়া ওলাই যাওঁ অন্তত 100টাৰ ভিতৰত অন্তত 10জন মানুহ ওলাব যি মোৰ ওচৰত আহি কয়হি আপুনি কৰিছিল ন বৰ ভাল লাগিল দেই এই ভিলেনক কেনেকৈ ধৰণৰ এটা নিগেটিভ চৰিত্ৰটো মোৰতো ভিলেনক এনেকৈ মৰম কৰা মই প্ৰথম দেখিছোঁ আৰু কৰাৰ দিনৰ পৰা এতিয়ালৈকে মই অলমষ্ট মই ফোন ধৰোঁ দেই মই জানো এইটো ফোন মোক এইটো কাৰণে কৰিছে হয়তো প্ৰায় 700-800 মই ফোন ধৰিছোঁ অকল মানুহৰ মৰম চেনেহৰ কথা মানুহৰ আশীৰ্বাদ বা মই যেতিয়া চিনেমা হলত ভিজিটিং কৰিবলৈ গৈছোঁ অকণমানি ল'ৰা ছোৱালীবিলাকেই হওক বা জ্যেষ্ঠসকলে হওক বা যুৱক যুৱতীসকলে হওক আহি পেলাই মোৰ ওচৰলৈ আহি এই যে কথাষাৰ কৈছে বৰ ভাল লাগিলে দেই বৰ বেলেগ ধৰণৰ আৰু খুব মনৰ ভিতৰত তেওঁলোকৰ হাঁহি ওলায় সেই বস্তুবিলাকে মোৰ জীৱনৰ প্ৰথমবাৰ আমি যিহেতু নাটক সৰহসংখ্যক নাটক বা ধাৰাবাহিকতে ওলাওঁ ধাৰাবাহিক অলপ দিন মই বন্ধই কৰি ৰাখিছিলোঁ চিনেমা চলি থকাৰ কাৰণে কিন্তু ইমান মৰম চেনেহ মই জীৱনত কেতিয়াও পোৱা নাই আৰু তাৰ কাৰণে অসমৰ দৰ্শকক মই মোৰ অন্তৰ কৃতজ্ঞতা প্ৰকাশেৰে শেষ কৰিব নোৱাৰিম তথাপিও আশীৰ্বাদটো মূৰত লৈছোঁ আপোনালোকৰ আপুনি আচলতে চৰিত্ৰটোক ইমান ধুনীয়াকৈ জাষ্টিছ দিছে বা ইমান ধুনীয়াকৈ ফুটাই তুলিছে সেইবাবে দৰ্শকসকলে আপোনাৰ সেইখিনি বস্তু দেখা পাই আপোনাৰ ওচৰলৈ আহিছে বা মৰম দিছে সেইখিনি ক'বই লাগিব আৰু খুব সঁচাকৈ সুন্দৰ এখন ছবি আমাক উপহাৰ দিলে আপোনালোক সকলোৰে খুব বেছি এটা মানে ডাঙৰ চেষ্টা বুলি ক'ম লগতে আপোনালোকে বহুতখিনি কষ্ট কৰিছে চিনেমাখনক লৈ সেইখিনি এটা খুব ভাল লগা কথা আৰু নিশ্চয় আগলৈও আমি আপোনালোকৰ পৰা এনেকুৱা ধৰণৰ আৰু ছবি চাবলৈ নিশ্চয় ভাবিব আৰু আপোনাৰ কেৰেক্টাৰটো থকাটোতো মানুহে নিশ্চয় বিচাৰিবই বিদুৰ ভাই যদি আকৌ নেক্সট ছিজন ওলায় আকৌ এখন ওলায় আপোনাৰ চৰিত্ৰটো সকলোৱে নিশ্চয় বিচাৰিব সেইটো কথা ক'বই লাগিব এইখিনিতে মই 2-3টা আপোনাক সৰু সৰু প্ৰশ্ন সুধিব বিচাৰিম সুব্ৰত দাৰ কথা যদি মই কওঁ আপোনাৰ অভিজ্ঞতা কেনেকুৱা হ'ল সুব্ৰত দাৰ লগত বিদুৰ ভাইত কাম কৰি পিনে তেওঁৰ সৈতে মানে কেনেকুৱা জানা মই তোমাৰ আগৰ প্ৰশ্নটোতে এই কথাটো লুকাই আছিলে তাত কষ্ট নাই আমি কাৰো বহুত কষ্ট কৰিছে কিন্তু কষ্টবিলাক ফিল নাই কৰা কোনেও মৰ ঠাণ্ডাত আমি কাম কৰিছোঁ কিন্তু ঠাণ্ডাই নালাগে কাৰণ সম্পৰ্কটো এনেকুৱা কামৰ প্ৰতি ইটো সিটোৰ ইমান ধৰণৰ তাত এটা সোমাই গৈ থকা যায় কষ্ট যেন নালাগে আৰু সুব্ৰতৰ এইটো এটা ডাঙৰ ক্ৰেডিট যে গোটেই মানুহখিনিক বান্ধি ৰখাটো গুণবিলাকতো ক'লোৱে তাৰ মানুহবিলাকক একেলগ কৰি পেলাই এনেকৈ সাৱটি ধৰি থকাটো সেইটো এটা বহুত ডাঙৰ কৃতি ইমান কম বয়স বহুত কম বয়সীয়া ল'ৰা জানা নাই
32 বছৰমান হৈছে নেকি বোধহয়, যদি মোৰ ভুল হোৱা নাই, ভুল হ'বও পাৰে। কিন্তু ইমান সৰু ল'ৰা এটাৰ ইমান ডাঙৰ গুণ এটা ইউনিটক আপোন কৰি ৰখাটো, আৰু যিটো কমাণ্ডিং, এজন পৰিচালকৰ সেই কমাণ্ডিংটো, মৰম চেনেহৰ উপৰি কমাণ্ডিংটো বহুত লাগিব ধৰি ৰাখিবলৈ। সেই আটাইবিলাকৰ সৈতে মইতো ক'ম লাজবাবহে সুব্ৰত কাকতি। তেওঁ যদি ডাইৰেক্টৰ নোহোৱা হ'লে, মানে ইন কেছ মই কৈছোঁ কথাটো, সেইটো যদি নোহোৱা হ'লে তেওঁ অন্য কি কি দিশ আছিল ধৰক, সেইটোত তেওঁ আৰু বেষ্ট হ'ব পাৰিলে হয় বুলি আপুনি ভাবে? সুব্ৰতই য'তেই গ'লহেঁতেন নহয়, ত'তেই কিবা এটা নহয় কিবা নতুন কাম এটা কৰিলেহেঁতেন। কাৰণ পঢ়া শুনাটো সুব্ৰত খুব ভাল আছিল, এডিটিং কৰে, গান গায়, গান লিখে, চিনেমা লিখে। যিকোনো এটা ঠাইলৈ গ'লেই সুব্ৰত কাকতি তাতে হিট কৰিলেহেঁতেন, কাৰণ গোটেইকেইটা কামেই হিট নহয়নে? মানে কি বুলি ক'ম, মই সেইদিনাখন এটা হেৰি দিছিলোঁ, উপমা দিছিলোঁ। সি মোক হেৰিয়ে কৰিলে, মই অলপতে ৰাৱণ বুলি যে নাটকখন কৰিছিলোঁ, ৰাৱণত এটা উদাহৰণ আছে। ৰাৱণৰ যিজন গুৰু আছিলে, গুৰুজনে তেওঁক কৈছে যে শিক্ষাৰ পিছত যে সঁচাকৈ তোমাৰ পিতৃয়ে তোমাৰ উপযুক্ত নামেই থৈছে, নামটো দশানন। 10টা মস্তিষ্কৰ সমান তুমি, যিটো কাম লোকে 6 বছৰত শিকিব নোৱাৰে, তুমি 6 মাহত শিকিব পৰা তোমাৰ ক্ষমতা আছে। মই বোলো সুব্ৰত তুমি দশানন, 10টা মূৰৰ সমান তোমাৰ, মোৰতো 10টা মানুহৰ মূৰৰ সমান। বহুত উন্নতি কৰিব, বহুত ভাল কাম কৰিব। আৰু অসমীয়া মানুহে এসময়ত অসমীয়া চিনেমাক যদি এনেকুৱা প্ৰচেষ্টাৰে গৈ থাকে আৰু নতুন নতুন, সুব্ৰতই অকল নিজে কৰা নাইতো, আৰু 10জনক নতুন পৰিচালককো উৎসাহিত কৰিছে ন। এনেকৈ যদি চিনেমা গৈ থাকে, সুব্ৰতক এদিন আমি বহুত ওপৰত ক'ৰবাত দেখা পাম। আৰু বহু কেইজনে সাহস পাইছে বুলি ক'ব লাগিব আচলতে তেওঁক দেখা পায়। অসমীয়া ছবিৰ যে ইমান ধুনীয়াকৈ এটা ৰিটাৰ্ণ আহিব পাৰে ছবি এখনত ইনভেষ্ট কৰাৰ পাছত। মই এটা ফেচবুক পোষ্ট মোক ক'ম দেই, মোৰ তালৈ অহা নাটকৰ ল'ৰা ছোৱালী কেইটামানে লিখিছে, যদি এনেকৈ প্ৰযোজক বিদুৰভাই গোটাব পাৰে, যদি এনেকৈ নাটকৰ মানুহৰ লৈ বিদুৰভাই হ'বই পাৰে, তেনেহ'লে দেখোন আমিও যদি কষ্ট কৰোঁ, যদি সম্পূৰ্ণ আমি কষ্টৰ মাজেৰে, চিন্তা চৰ্চাৰ মাজেৰে এখন চিনেমা বনাওঁ, আমিও পাৰিম। খুব এটা ভাল লগা কথা। কেনেকুৱা ভাল লগা কথা। আজি যদি নতুন জেনেৰেশ্যন এনেকৈ কাম কৰিবলৈ আৰম্ভ কৰে, আমাৰ ভাল দিন আহি আছে, আহি আছে, এইটো ক'ব লাগিব। আৰু বিদুৰভাই সেই ভাল দিনটো অনাত খুব এটা ডাঙৰ ভূমিকা, বহুত ডাঙৰ। আজি আলোচনা যে কৰি আছো তুমি মই, চাগে বিদুৰভাই তেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। নিশ্চয়। আপোনাৰ জীৱনৰ যদি মই টাৰ্ণিং পইণ্ট বুলি সুধো এটা ধৰক, সেইটো কি হ'ব? টাৰ্ণিং পইণ্ট সেইটোৱে হ'ব যে মায়ে মোক আঙুলিত ধৰি যেতিয়া নাটক চাবলৈ লৈ গৈছিলে। সেইটো মোৰ জীৱনৰ সংগ্ৰামখন নাটকৰ সৈতে জড়িত আপোনাৰ আৰম্ভ হৈছে বুলি ক'ব। আৰম্ভ হৈছে, আৰু মই নাটক কৰি আছো, সেইটো এটা বেলেগ চেপ্টাৰ, সেইটোতো কৰিমেই। নতুনকৈ ধৰা মই চিনেমালৈ আহিছোঁ, চিনেমা এটা বেলেগ, কিন্তু মই চিনেমা কৰিম। চিনেমা কৰাৰ যিটো আনন্দ, সেই আনন্দটো মোক সুব্ৰতই ভালকৈ বুজাই দিলে। আৰু এখন চিনেমা আহি আছে মোৰ, তাতো অচিন্ত শংকৰৰ এখন চিনেমা মই কৰিছোঁ। সেইখন চিনেমা 8 নৱেম্বৰত মুক্তি পাব, অভিমন্যু। তাত মই এটা চৰিত্ৰ কৰিছোঁ, তাতো এটা বেলেগ ধৰণৰ অভিজ্ঞতা আছে মোক। পিছত হয়তো অভিমন্যুৰ হৈ আমি কথা পাতিম। অভিমন্যু চিনেমাখন 8 নৱেম্বৰত আহিব। মই দৰ্শকক ক'ম, আপোনালোকে চাওক, আপোনালোকে খুব ভাল পাব। আৰু তাৰপিছত আৰু কেইখনমান চিনেমা কৰিছোঁ অচিন্ত শংকৰৰ, মই অৱশ্যে গেছে প্ৰেঞ্চ দেই, তাত এই হোমৱৰ্ক বুলি সৰু সৰু ল'ৰা ছোৱালীৰ এখন চিনেমা, খুব মৰম লগা চিনেমা এখন, সেইখন আহিব। এখন চিনেমা সম্পূৰ্ণ হৈ আছে, মই চাই খুব ভাল পাইছিলোঁ চিনেমাখন, অলপ বেলেগ জনৰ চিনেমা। পাৰ্থ বৰগোহাঁই বুলি এজন পৰিচালকে কৰিছে, হিৰায়ত বুলি নামটো। তাৰপিছত আৰু এখন চিনেমা আহিব তোমাৰ, এখনৰ ইতিমধ্যে তৰালী শৰ্মাই মিউজিক কৰিলে, লাইফ বিয়ণ্ড লাইফ বুলি পেলাই, এই বোকাখাটৰ পৰা তৈয়াৰ কৰিছে। এনেকৈ আৰু এখন এতিয়া জলকুঁৱৰী বুলি চিনেমা কৰি আছোঁ, সেইখন এটা ফেজ পাৰ হ'ল, নেক্সটটো বোধহয় ছেপ্টেম্বৰৰ পৰা আকৌ আৰম্ভ হ'ব। চিনেমা কৰাৰ এটা বেলেগ ধৰণৰ আনন্দ আছে, মই স্বীকাৰ কৰিম। তাত কৰাৰ এটা মানে সুবিধা থাকে, নিজকে এক্সপেৰিমেণ্ট কৰাৰো এটা সুবিধা থাকে।
এনেকৈ আৰু ধাৰাবাহিক আছে চাওঁ ধাৰাবাহিকত বিভিন্নজনে মোৰ লগত কথা পাতিছে এতিয়া বা চিনেমা সম্পৰ্কেও আৰু কথা পাতিছে চাওঁচোন ইয়াৰ পিছত কি হয় নিশ্চয় আপোনাক আৰু বেলেগ বেলেগ চৰিত্ৰত দেখা পোৱাৰ আমাৰো এটা ইচ্ছা আছে আপোনাৰ আৰু আমি দেখা পাম যাতে এইখিনিতে আৰু এটা প্ৰশ্ন মই আপুনি দৰ্শক হিচাপে যদি মই আপোনাক কওঁ বিদুৰ ভাইখনক আপুনি কিমান ৰেট দিব আউট অফ 10 আপুনি কি দিব মই বিদুৰ ভাইখন দৰ্শক হিচাপে চাইছো জানা মই যেতিয়া প্ৰথম চাইছো নহয় মই নিজৰ চৰিত্ৰটো অৱশ্যে দেখোতে সদায় সমালোচনা এটা দৃষ্টিভংগীৰে চোৱা যায় মই আৰু কোন এইটো এই বস্তু থাকিয়ে যায় এক্টৰ থাকিয়ে যায় এইটো মানে এইখিনিত হয়তো আৰু অকমান এফৰ্ট দিব পাৰিব এক্টৰ কেটা স্যাটিসফাইড নহয় আৰু হেতুৱে আসলতে আপোনাক এনকাৰেজ কৰে বুলিহে ক'ব লাগিব যে আৰু কেনেকৈ ভাল এক্স্যাক্টলি কিবা এটা নহয় কিবা এটা শিকি গৈ থকা উচিত কিন্তু সিনেমা মোৰ বিৰাট ভাল লাগিলে বাকি সিনেমাখন চাওঁতে আগতে নাই দেখাতো মোক আনকি মোৰ চৰিত্ৰটো মই অকল ডাবিং কৰোঁতেহে দেখিলো অলপ বাকি সিনেমা মই নাইছো মই হলত চাম যেতিয়া হলত চাইছো আৰু কি হৈছে ইমান মানুহৰ লগত চাইছো প্ৰিমিয়াৰ আমাতকে বেছি তো দৰ্শকৰ যিটো মানে এনথুজিয়াস্টিক এটা এপ্ৰোচ বাপৰে হেতুৱে এটা বেলেগ ধৰণৰ ক্ৰিয়াটো কৰে ন মগজত মইতো চাই পেলাই মই বিৰাট ভাল মই ক'ৰবাত কান্দিছো য'ত সোমাইছে হাঁহিছো তাত মই এক্টৰ হিচাপে গোটেই ইউনিটটোৰ লগত থকা মানুহটো তো ৰেট কৰিবলৈ অলপ দিগদাৰ হ'ব কিন্তু ৰেটিংটো কি কৰিছে তুমি সিনেমাখন চলি থকাৰ পৰা প্ৰমাণ পোৱা যায় বা দৰ্শকৰ মৰম চেনেহটো চাই লৈ তুমি এটা নিজে নম্বৰ দি দিয়া নিজে এটা পাৰ্ট হিচাপে হেৰি কৰিব দিগদাৰ হয় মইতো সঁচাকৈ মানে মই আপোনাৰ হাঁহি কান্দুন যিটো নবৰস দিয়াৰ চেষ্টা কৰিছিল সুব্ৰত দাই হেতু সঁচাকৈ মই মোৰ ফ্যামিলিৰ লগত গৈছিলো মোৰ বাৰ সৰু পোৱালি তাহাঁতিও গৈছে তাহাঁতিও হাঁহিছে মানে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ৰিলেট কৰিব পাৰিছে ছবিখন আৰু মই নিজেও ধৰক মানে ইমান হাঁহিছো মই আসলতে কোনো এখন সিনেমা চাই ইমান বেছি হহা নাই এখনত ইমান বেছি হাঁহিছো তো এটা মই সৰু উদাহৰণ দিওঁ দেই যে কিমান ইন্টেলিজেন্ট এজন ডাইৰেক্টৰ হ'ব পাৰে যে যিবিলাক আমি যে অদ্ভুত ধৰণৰ আমাৰ কিছুমান ধাৰণা থাকে ন এই বিৰা আমুক তামুক হেন তেন সেই চিনেমাখনৰ এইবিলাক যে সেই ভণ্ডামী বিলাকৰ সৰু উদাহৰণ হিচাপে কি দিছে জানা কেইটামান যে ধৰ্মকে পৰি যায় হেৰিত দবাত এটা মানে সিগনেল ধৰক পৰিলে নিগনি ধৰিলে ইহঁতি হেৰি যে ভগৱানে আমাক দিলে আৰু এই অন্ধবিশ্বাসৰ বিপৰীতো কিন্তু চিনেমাখন বহুত কথা কৈছে দেই বা বিভিন্ন ধৰণৰ যে অনিয়মবিলাক এই অনিয়মবিলাকৰ বিৰুদ্ধেও চিনেমাখনত মাত মাতিছে আৰু যেটো কাৰণে দৰ্শকে হয়তো নিজকে কৰবাত নহয় কৰবাত দেখা পায় ন আৰু এটা দুটা নহয় আপোনাৰ বহু কেইটা হসা ঘটনা আসলে দেখুৱাইছে সেই আমি মেডিকেলৰ কথাটোকে ধৰক যদি আমি কওঁ তাৰ দুমাহ মানৰ আগতে তেনেকুৱা এটা ঘটনা হসাকে হৈ গৈছে আমি দেখা পাইছো হেতু বস্তু যেতিয়া আমি ছবিখনত দেখা পাইছো মই নিজেই মানে ধৰক এটো কেদিমানৰ আগত আমি দেখিছো এনেকুৱা ধৰণৰ আৰু কিমান ঘটনা হৈ থাকে বহুত বেছি এনেকুৱা ধৰণৰ আমি কোনবাই কোলেহে আমি ঘটনাটো গম পাওঁ আমিতো বেছিভাগ ঘটনা গমেই নাপাওঁ আচলতে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক বা এনেকুৱা ধৰণৰ সেন্স বিলাক দৰ্শকৰ সৈতে শেয়াৰ কৰাটো বা দৰ্শকে গ্ৰহণ কৰাটো আৰু দৰ্শকে তাত আকৌ ৰিয়েক্ট কৰাটো ৰিয়েক্ট কৰিছে দেই মানুহে সেইটো এটা মই ভাবো ডাঙৰ ক্ৰেডিট বিদুৰ ভাইকৰ সাধাৰণতে আমাৰ চিনেমা কি হয় আমি চালো এন্টাৰটেইন হল হাঁহিলো কান্দিলো ঘৰলৈ গুচি আহিলো কিন্তু তাৰপিছত এই আলোচনাটো হৈছে যে এটোটো হয় এইটো হ'ব নালাগে সেই তেনেকুৱা এটা পৰ্যায়লৈ চিনেমাখনক লৈ যাব পৰাটো বিদুৰ ভাই টিম আৰু সুব্ৰত কাকতিৰ এটা ডাঙৰ ক্ৰেডিট হয় আৰু এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিম ধৰক বহুতে আমি দেখা পাইছিলো যে সোশ্যাল মিডিয়াত কিছুমান ক্লিপ ধৰক ভিডিঅ' কৰি তেওঁলোকে ভাইৰেল কৰি আছিল যেটো আসলতে হ'ব নালাগে আৰু খুব বেছি বেয়া তো এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে মই মানে আমাৰ এটা চেলু আছে যেটো চেলে মানে এটো যে আইনমতে দণ্ডনীয় এটা কথা আৰু তাতকৈ ডাঙৰ কথা যে এখন সিনেমা চলি থকা অৱস্থাত সিনেমাখনক এনেকৈ অন্যায় কোনে কৰিব পাৰে কৰা উচিত নহয় ন বহুত দৰ্শকে এটা চাবলৈ আছে তেওঁলোকক যদি টুকুৰা টুকুৰকে এনেকৈ ক্লিপ বিলাক দেখুৱাই থাকে দৰ্শকৰ যিটো উৎসুকতা হেতু নাইকিয়া হৈ যাব এক নম্বৰ কথা আৰু সিনেমাখনৰ অসমীয়া সিনেমাখনৰ যিটো ব্যৱসায় সেই ব্যৱসায়টোক প্ৰকান্তৰে সেই মানুহখিনিয়ে অন্যায় কৰা নহলে বাৰু এটো আইনমতে এক নম্বৰ কথা দণ্ডনীয় আৰু দুই নম্বৰ আপোনাৰ নিজৰ বিবেকক খুদকচোন
এনেকুৱা কাম কৰিলে জানো অসমীয়া চিনেমাৰ উন্নতি হ'ব এনেকুৱা কাম হাজুৰ কৰি কৰিছোঁ নকৰিব কাৰণ এতিয়া যে বিদুৰ ভাই বুলি মই ইউটিউবত মাৰি দিওঁ নহয় অজস্ৰ ক্লিপ ওলাব কিমান ক্লিপ আমাৰ ফালৰ পৰা আপত্তি জনাই উঠাই হ'ব কিমান এটা সীমা থাকে ন গতিকে যদি আপোনালোক যিসকলে এনেকুৱা কাম কৰি আছে হাজুৰ কৰি কৈছোঁ বন্ধ কৰক চিনেমাখন অসমীয়া চিনেমাৰ উন্নতিৰ কাৰণে অগ্ৰগতিৰ কাৰণে আৰু এইখন চিনেমাত এটা খুব বেছি ভাল লগা কথা হৈছে যে বহুত কেইজন নতুন নতুন পৰিচালক ধৰক তেওঁলোকে ইনভেষ্ট কৰিছে চিনেমাখনত আৰু এক্টৰ সকলে হওক বা সকলোৱে মিলি পিনে কৰিছে পাৰ্চেন্টেজ ওয়াইজত কাম কৰিছে এটা খুব নতুন ধাৰা তেওঁলোকে আৰম্ভ কৰিছে বুলি ক'ব লাগিব সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে আৰু কিদৰে এই প্ৰচেষ্টাটোক আৰু আমি আগুৱাই লৈ যাব পাৰো মজাৰ কথা ন টিম আমি যেনেকৈ এখন নাটক এটা টিমেৰে কৰোঁ টিমৰ ভিতৰত বণ্ডিংটোৰে কৰোঁ সেই বণ্ডিংটো বিদুৰ ভাই টিমৰ আছে ইয়াত প্ৰডিউচাৰ কোন তুমি ধৰিবই নোৱাৰিবা দেখিবা প্ৰডিউচাৰে কিবা কাম কৰি আছে তাত হা বা 22 বছৰ মনোজ এটা 22 বছৰীয়া ল'ৰা মনোজে সি তাৰ তুমি হেৰি জাতীয়তাবোধটো চোৱা যে সিও কিন্তু ইনভেষ্ট কৰিছে তাত ইমান অকণমানি ল'ৰা এটা দিক্ষুৱে হওক আশ্চৰ্যই হওক বা এনেকৈ কৰি আমাৰ যিমান প্ৰডিউচাৰ আছে গোটেইখিনি একেলগ হৈছে আৰু বৰ ধুনীয়া এটা কথা কৈছে সেইদিনাখন ময়ে আছিলোঁ হেৰিৰ লগত ডাইৰেক্টৰৰ লগত যে এই যে এটা বণ্ডিং থকা ফেমিলিয়ে যেতিয়া এটা কাম কৰে আৰু ইভিন এক্টৰ এক্ট্ৰেছে পইচা লোৱা নাই এইটো চব বণ্ডিং চব আমাৰ চিনেমা এইখন চিনেমা আমাৰ চিনেমা তাৰমানে আৰু তাৰ ভিতৰত যেতিয়া ই কৈছে যে নহ'লে প্ৰডিউচাৰ মুখলৈ ৰৈ থাকিব লাগে চাই ইয়াত নালাগে আমি কাৰণ এইখন চিনেমা আমাৰ পইচা আমাক যি লাগে আমাক দিবই লাগিব আমি নিজে যোগাৰ কৰিবই লাগিব আৰু এক্টৰ এক্ট্ৰেছখিনিও একেধৰণৰ হা চুমকিহঁত মানে তুমি গ'লে এনেকুৱা লাগিব তুমি কোনো চিনেমা ইউনিটলৈ অহা নাই এখন ঘৰলৈ আহিছা য'ত ককাই ভাই বাই ভনী হা চব মানুহ একেলগে কাম কৰি আছে খোৱা বোৱা ক্ষেত্ৰতে হওক বা তোমাৰ এনেকুৱা কৰে তুমি আচৰিত পাবা এটা টিম তৈয়াৰ কৰিছে তাত সুব্ৰতে গোলাঘাটত ৰাতি আমি কৈছোঁ ন মৰ ঠাণ্ডাত আমি হেৰি কৰোঁ হঠাৎ তোমাৰ ওচৰলৈ এটা ল'ৰা আহিব দেই এই বটল এটা লৈ পেলাই অ' দাদা গৰম পানী এখন খাই লওকচোন গাটো ভাল লাগিব লওকচোন অকণ গৰম পানী খাই লওক এই যে তোমাৰ এটা খং উঠিব ইপাকত আহিলে অকণমান গৰম পানী সিপা এই যে কেয়াৰ ল'ব জনাকে সেই টিমটো তৈয়াৰ কৰিছে সুব্ৰতই এটা নতুন ধৰণৰ এটা কি বুলি ক'ম দায়িত্ববোধ তৈয়াৰ কৰিছে চবকে বুজাইছে যে মই কেতিয়াও বেগটো মই বেলেগক দাঙিব নিদিওঁ কিন্তু মই তাত বেগ দাঙি নাপালোহে মোৰ জোৰ জবৰদস্তি হাতৰ পৰা তুলি লৈ নিবই নাই আপুনি কেলে নিব এই ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰি দিব পৰাটো চিনেমাৰ কাৰণে মই খুব ভাল দিন বুলি মই ভাবোঁ আৰু কাৰণ লগে লগে এইখিনি দায়িত্ববোধ থকা ল'ৰা ছোৱালীও তাত তৈয়াৰ হৈ গৈ আছে আৰু বহুতে কয় বাহিৰত আপোনাৰ বহুখিনি ফেচিলিটি তেওঁলোকে পায় এক্টৰসকলে বিশেষকৈ যিসকলে বাহিৰত কাম কৰিছে বা অসমতো কৰিছে অসমত কিছুমান ক্ষেত্ৰত তেওঁলোকে সেইখিনি বস্তু নাপায় বুলি কয় আৰু এতিয়া আপুনি যিখিনি কথা ক'লে আপোনালোকে যিদৰে আপোনালোকক সেইখিনি যোগাৰ কৰি দিছে বা ধৰক আপোনালোকক সেই আত্মীয়তাখিনি দিছে সেইটো তেনেধৰণে হ'লে এগৰাকী এক্টৰ বা এক্ট্ৰেছৰ কাৰণেও বহুখিনি সুবিধা হয় আচলতে কিন্তু মই কৈছোঁ দেই মই যিখিনি কাম কৰিছোঁ বেছিভাগতে কিন্তু মই তেনেকুৱা এটা ট্ৰিটমেণ্ট পাইছোঁ মই নকওঁ নাই পোৱা বুলি 2-4 হয়তো সেই প্ৰফেচনেলিজিমটো আহিবলৈ বাকী আছে বা লাহে লাহে যেতিয়া আজিৰ এই পৰিৱেশটো তৈয়াৰ হৈ গৈ আছে এদিন সম্পূৰ্ণৰূপে অসমতো আহি যাব আৰু সুব্ৰতৰ এটা কথা মোৰ বিৰাট পচন্দ দেই কিয় অসম যদি চাউথৰ চিনেমা হেৰি হৈ গোটেই আমি অসমীয়া মানুহো চাব পাৰোঁ কিয় অসমীয়া চিনেমা নাচাব সেই দিনটো যেতিয়া আহিব সেইটো দিনেই সুব্ৰতৰ মতে আটাইতকৈ ভাল দিন অসমীয়া চিনেমাৰ কাৰণে আৰু সেই দিনটো আহিব মোৰো বহুত আশা আছে হয় আৰু নিশ্চয় হৈছে এতিয়া ক'ব গ'লে বিধুৰবাইখনে বাহিৰত ধৰক যিটো ৰেছপন্স পাইছে হৈছে বুলি ক'ব লাগিব চবতে হল ফুল চোৱাচোন মোক হেৰিৰ পৰা ফোন কৰিছে দেই কালি কলিকতাৰ পৰা ফোন কৰিছে তাৰ আগতে দিল্লীৰ পৰা ফোন কৰিছিলে ৰাজু দাস মোৰ বন্ধু তেওঁ সচিব সংগীত নাটক একাডেমীৰ তেওঁ চিনেমাখন চাই খুব ভাল পাইছে আৰু কৈছে যে অসীম দা ইয়াতো কিন্তু মানুহ পুৰা আছে মানে দৰ্শকে চাই আছে ইয়াত বা বম্বেৰ পৰা তাত
পুৰা ভিৰ তাত বাংগালোৰতো ক'বই নালাগে 6খন স্ক্ৰীন বঢ়ালে বোলে তাত গতিকে ইমান যে মানুহে চাইছে আৰু সেইদিনা এটা বাংলা পোষ্ট আহিছে কৈছে যে বিজুৰ ভাইখন চাই এনেকুৱা এটা মোৰ অনুভৱ হৈছে যে অসমীয়া চিনেমাৰ নতুন দিন এটা আৰম্ভ হৈছে আৰু বিজুৰ ভাইৰ প্ৰতি অসমীয়া দৰ্শকৰ যিটো মানে মৰম চেনেহ দেখিছোঁ কেলেনো ইমান মৰম চেনেহ চিনেমাখন চাইহে উপলব্ধি কৰিছোঁ আৰু মই সকলো দৰ্শকে কোনো ভাষাৰ কথা নাই সকলো দৰ্শকে মই অনুৰোধ কৰিম এবাৰ হ'লেও আপোনালোকে বিজুৰ ভাইখন চাওক মোৰ ওচৰত পোষ্টটো আছে মই দেখুৱাই দিব পাৰিম তোমাক এনেকুৱা ধৰণৰ এপিল এটা চোৱাচোন অন্য ভাষাৰ মানুহেও যে কৰাটো এইটো এটা বৰ ডাঙৰ কথা এটা আৰু আনন্দৰ কথা হয় নিশ্চয় আমি বহুখিনি কথা পাতিলোঁ আজি আহি প্ৰায় আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ শেষত আপোনালৈ এটা প্ৰশ্ন মই অসমীয়া চিনেমা বা যি আমি নাটকৰ কথাই কওঁ বা চিনেমাৰ কথাই কওঁ কিদৰে সেইখিনিত ধৰক কিছুমান সমস্যা এতিয়াও বহুতে কৈ আছে সেইখিনি কিদৰে আঁতৰ কৰি আমি আৰু ভাল দিন আনিব পাৰোঁ অসমীয়া চিনেমালৈ কিদৰে নাটকৰ ক্ষেত্ৰত আমি আৰু ভাল দিন আনিব পাৰোঁ কি ক'ব আপুনি সেই ক্ষেত্ৰত এগৰাকী নাট্যকাৰ হিচাপে প্ৰথম কথা হ'ল এনেকুৱা ধৰণৰ যে আমিতো কৰি আছোঁ ন আমি কৰি আছোঁ নাটকে হওক চিনেমাই হওক আমি অসমীয়া নাটকে গোটেই ভাৰতবৰ্ষত আমি বহুতে কৰি আছে বহুত ভাল ভাল কাম কৰি আছে কিন্তু তাত যদি অলপমান আমাৰ ৰাজ্য চৰকাৰো অলপমান আগবাঢ়ি আহে আৰু খৰচা বহুত হৈ গ'ল আজিকালি এখন নাটক কৰিবলৈ গ'লে কল্পনাহীনভাৱে খৰচ হয় লাখৰ ওপৰত যায় যদি আমি চৰকাৰৰ ফালৰ পৰা অলপ আমি এইটো ক্ষেত্ৰত দুইটা দিশতে চিনেমাতে হওক বা তেওঁলোকৰ নিজৰ উদ্যোগবিলাক আৰু বেছি এফৰ্টটো বঢ়াই দিয়ে তেতিয়াহ'লে মই ভাবোঁ আমাৰ কামবিলাক কৰিবলৈ আৰু সহজ হৈ যাব আৰু ভাল ভাল কাম হ'ব আৰু ব্যক্তিগত উদ্যোগটোৰ ফলতে আজি বিজুৰ ভাইৰ নিচিনাই চিনেমা জন্ম হৈছে ন বা আমি এতিয়ালৈকেতো কোনো চৰকাৰী উদ্যোগ নোহোৱাকৈ আমি নাটক কৰিয়ে আছোঁ কিন্তু তাত যদি আৰু এটা পিছফালৰ পৰা ছাপৰ্ট আহি যায় তেনেহ'লেতো আৰু ধুনীয়া দিন আহি যাব নহয়নে সেই আশাটো আমি কৰোঁ মাজে মাজে চৰকাৰে আমাক এই গোটেই সাংস্কৃতিক ফিল্ডখনক আৰু অলপ মানে পিছফালৰ পৰা আমাক আৰু অকণ ঠেলি দিব আগলৈ তেনেকুৱা এটা ভাৱ আমাৰ থাকে কিন্তু হয় আৰু সাংস্কৃতিক জগতখন এৰি পিনে কেতিয়াও আমি সৰ্বাংগীন উন্নয়ন বুলি ক'ব নোৱাৰোঁ মিৰৰ ন এক্সেক্টলি ছ'চাইটিৰ মিৰৰটো কালচাৰটোৱে হৈ যায় গতিকে যিমান আমি কালচাৰ মানে অকল নাটক গান গোৱাটো নহয় গোটেই জীৱনশৈলীটোৱে যিহেতু এটা কালচাৰৰ মাজেৰে যায় সেইটোৱেতো এটা কালচাৰ আমি খোৱা বোৱা চবটো এটা কালচাৰ এই আটাইবিলাকক বহুত ধুনীয়াকৈ ৰাখিবলৈ হ'লে আমি নিজে ধুনীয়াকৈ থাকিব লাগিব বা ধুনীয়াকৈ থকাৰ অভ্যাস আমাৰ এটা থাকিব লাগিব বা ইটো সিটোৰ যে প্ৰতি যিটো পাৰস্পৰিক মৰম চেনেহ সেই মৰম চেনেহখিনি আৰু বঢ়াই তুলিব লাগিব আৰু যেতিয়া আমি বিজুৰ ভাইত এটা কথা কওঁ সেইটো বোধহয় বৰ ডাঙৰ প্ৰমাণ যে মৰম চেনেহৰ মাজেৰে কৰা কাম কিন্তু বিজুৰ ভাই আৰু সেই মৰম চেনেহেৰে কৰা যিকোনো কামেই বিজুৰ ভাই নিচিনাকৈ ভাল হ'বই হ'ব নিশ্চয় হয় খুব বেছি ভাল লাগিলে আজি আপুনি আমাৰ ষ্টুডিঅ'ৰ মজালৈ আহিলে বহুখিনি কথা পাতিলোঁ আৰু আগন্তুক আপোনাৰ বহুখিনি প্ৰজেক্টছ আহি আছে ইতিমধ্যে আপুনি জনাইছে সেইখিনি আমাক আৰু সেইখিনিও ৰাইজে আগৰ দৰে আপোনাক যিদৰে এইদৰে মৰম দি আহিছে সেই তেনেদৰে মৰম দিব বুলি আমি খুব বেছি আশাবাদী আকৌ আমি লগ পাম পুনৰ সেইখিনি বিষয়ে কথা পাতিম নতুন নতুন আপোনাৰ প্ৰজেক্টছৰ ওপৰত আমি কথা পাতিম আজিলৈ আমাৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ মই ৰেডিঅ' গপছপক ধন্যবাদ জনাইছোঁ চন্দ্ৰিকাক ধন্যবাদ জনাইছোঁ আৰু সকলো দৰ্শককে ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ এনেকৈ থাকিলে এনেকৈ আৰু কাম কৰি যাবলৈ বৰ সুবিধা হ'ব কাৰণ কামটো আচলতে মূল প্ৰত্যাহ্বানবিলাক থাকিব সেই প্ৰত্যাহ্বান নেওচিও আপোনালোকৰ আশীৰ্বাদ থাকিলে কাম হ'বই হ'ব ধন্যবাদ চন্দ্ৰিকা থেংক ইউ ধন্যবাদ আশা কৰিছোঁ আজিৰ পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পালে বিজুৰ ভাইত সেই MLA চৰিত্ৰটো প্লে কৰা সেই ব্যক্তিগৰাকীৰ বিষয়ে আজি আপোনালোকে বহুখিনি কথা হয়তো জানিব পাৰিলে পডকাষ্টৰ খণ্ডটিৰ পৰা আৰু ময়ো খুব বেছি আনন্দিত হ'লোঁ তেখেতৰ সৈতে তেখেতৰ বিষয়ে কিছু কথা জানি বহুখিনি কথা হয়তো আমি গম নাপাইছিলোঁ যি আজি এই পডকাষ্টৰ খণ্ডটিত আমি জানিবলৈ সক্ষম হ'লোঁ গতিকে আপোনালোকেও নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আপোনালোকে ইয়াৰ অডিঅ' ভাৰ্জনটো আপোনালোকে ইণ্টাৰনেট ৰেডিঅ' স্পটিফাই আৰু এমেজন মিউজিকতো শুনিব পাৰিব গতিকে তাতেও গৈ আপোনালোকে আজিৰ এই পডকাষ্টৰ খণ্ডটি শুনিব পাৰিব গতিকে আজি ইয়াতে বিদায় মাগিছোঁ পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত